বিৰত থাকি পেলাই মানুহে কয় ৰাজনীতি লেতেৰা ৰাজনীতি বেয়া মই ভাবো বি ইন দ্য সিস্টেম ইফ ইউ ৱান্ট টু চেঞ্জ ইট তেখেত আমাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে মই মুখ্যমন্ত্ৰী হিচাপে নকওঁ এজন ব্যক্তি হিচাপে কওঁ কিবা এটা বস্তু ডিনাই কৰিব লাগে আই ডিনাই ইট ভেৰি ষ্ট্ৰংলি সাফিস আহিছে আকৌ আহিব বেলেগ নিৰ্বাচন আহিব অনুভৱ কৰিছিল নেকি যে আপুনি দ্বিতীয় বিবাহ বা আপোনাক এজন সংগী লাগে মোৰ মায়ে এটা কথা কোৱা মোৰ মনত আছে জমলৈ দিয়া আৰু জোৱাইলে দিয়া কি ভাবিছিলো মই পুৰুষতকে কম নহয় সেই ভাবটোৱে ভুল ছোৱালী স্কুল দেখা নোপোৱাটো ডাঙৰ কথা নহয় ছোৱালীটো পৃথিৱীয়ে দেখা নাপায় অলপমান দুখ পালে ছোৱালীজনীৰ তুমি আহি যোৱা মা সেইটোও হ'ব নালাগে সেইকাৰণে মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগে কেনেকুৱা 17টামান লেংগুৱেজ কৈছিলে তেখেতে নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো মোৰ এই অনুষ্ঠানলৈ আৰু তেখেত কোন আপোনালোকে হয়তো বহুতেই চিনি পাইছে কিয়নো তেখেত হৈছে এগৰাকী এক কথাত ক'বলৈ গ'লে সফল মহিলা এতিয়া হয়তো আপোনালোকে ভাবিছে যে মই ইমান মহিলাসকলক কিয় প্ৰাধান্য দি আছো আৰু হয়ও বহুত পুৰুষও মানে প্ৰশ্ন কৰে আজিকালি পুৰুষ সকলেও বুলি ক'ব লাগিব যে সেমিমৰ অনুষ্ঠান আমি পুৰুষসকলক খুব কমকে দেখো আচলতে মই নাজানো কিয় মোৰ এটা আহিল যে মই মহিলাহেনিক বেছি অগ্ৰাধিকাৰ দিউতে মোৰ 90% গেষ্ট এতিয়া মহিলাই হৈ গৈছে তো তাৰ ভিতৰত আজিৰ যিগৰাকী মহিলা মোৰ এই অনুষ্ঠানৰ আলহী অতিথি তেখেত মোৰ খুবেই প্ৰিয় তেখেত ৰাজনীতিৰ লগত জড়িত আসলতে যেতিয়া মই পঢ়ি আছিলো স্কুলত তেতিয়া মই তেখেতৰ কথা শুনিছিলো মোৰ আব্বাহঁতৰ মুখত বা সমাজৰ বিভিন্ন এনেকুৱা ব্যক্তি আছিলে যিয়ে তেখেতৰ কথা কৈছিলে কিন্তু তেতিয়া ইমান এটা ভালকৈ হেৰি কৰা নাছিলো যে কোন হয় কি হয় কিন্তু যেতিয়া ডাঙৰ হোৱাৰ পিছত এতিয়া দেখিলো যে তেখেতে সমাজত ইমান ধুনীয়া কাম কৰি আছে এগৰাকী খুব সাহসী মহিলা সমাজত বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত তেখেত জড়িত আপোনালোক সকলোৱে চিনি পায় এগৰাকী সফল মহিলা এগৰাকী মহিয়সী নাৰী বুলি ক'ব লাগিব জুৰি বাইদেউ ডক্টৰ জুৰি শৰ্মা বৰদলৈ স্বাগতম জনাইছো বহুত ধন্যবাদ শামিম ইমানখিনি কথা কোৱাৰ পিছত মোৰ মানে সফল মহিলা বুলি নাজানো একোৱে নাজানো কিন্তু এটা ধুনীয়াকে জাৰ্নি এটা লাইফ ইজ এ সেলিব্ৰেশন ধুনীয়াকে সেলিব্ৰেট কৰি আছো এভৰি ডে আজিৰ দিনটো কি সুন্দৰ আজি আপুনি মাতি আনিছে আহিব পাইছো আৰু এনেকুৱা এটা মঞ্চ আপুনি মহিলাসকলক দিছে আৰু সঁচাকে ভাল লাগিছে আপোনাৰ কেমেৰাৰ পিছপিনেও মহিলা হেও দেখি আৰু ভাল লাগিছে মই সঁচাকে মই নিজকে সৌভাগ্য বুলি ভাবো যে আজি আপোনাৰ তাত মই আহিছো কিমান বছৰ আপোনাৰ আব্বাই যেতিয়া মোৰ নাম বয়স যথেষ্ট হৈছে নোহোৱা নহয় এই সমাজৰ কামত বা নুকাকে ৰাজনীতিয়ে কক কাৰণ যেহেতু ৰাজনীতি বহুত বছৰ কৰিলো কিন্তু ভাল লাগে এনেকে মহিলাবিলাকক আপোনালোকে প্ৰাধান্য দি পেলা আগবঢ়াই লৈ গৈছে আজি মুকু মাতিছে আৰু আপোনাকো বহুত বেছি ধন্যবাদ কাৰণ মই আপোনাক এবাৰে কল কৰিছিলো আৰু আসলতে কি হয় যেতিয়া আমি এজন গেষ্টক কল কৰো বা আমন্ত্ৰণ জনাও তেতিয়া এটা ধাৰণা থাকে যে আহিবনে নাই তাতে আপুনি ইমান ব্যস্ত সো এটা কলতে মই চাগে আপোনাক পৰহিনে কি কল কৰিছিলো আমাৰ তো আজি হৈ গ'ল এটা কলতে আপুনি আহিম বুলি ক'লে আৰু তাৰ লগতে মই কৈছিলো বাক যে মই আসলতে দিনত শ্বুট নকৰো যেহেতু ৰমজান চলি আছে দিনত মই ৰোজা ৰাখি আছো গতিকে মই ইভিনিং শ্বুট কৰিম তেতিয়া বাই মোক এটা কথা কৈছিলে যে মইওতো দিনত নাখাও মই তেতিয়া ভাবিলো নহয় মানে অকমান মই শকিং যে কি দিনত নাখায় আসলতে বাই কৈছে মইও ব্ৰত ৰাখো মই খুব কমকে খাও তো তেনেকুৱা কথা সো ককচোন অকমান আসলতে নহয় প্ৰথম কথা এবাৰ ফোন কৰোতে আহিছো কাৰণ কিয় শামিম নামটোতো সৰু নাম নহয় ইমান মানুহক ইমান বছৰ ইমান ধুনীয়া এটা ষ্ট্ৰাগল আপোনাৰো ইমান ধুনীয়া এটা সুন্দৰকে লৈ গৈছে এই চেনেলটো খুব ভাল লাগিছে মোৰ ময়ো চাওঁ আপোনাৰ ভিডিঅ'
আৰু 2 নম্বৰ কথা মোৰ বৰ মৰমৰ ভণ্টিজনীয়ে মোৰ নামটো কৈছে আপুনি তেওঁৰ নাম যেতিয়া কৈছে জ্যোতিমালা ডেকা তাই মোৰ বৰ মৰমৰ হয়তো আমি খুব সঘনাই লগ পাই নাথাকো বা কথাও খুব সঘনাই পতাও নহয় কিন্তু মোৰ মৰম লাগে যেতিয়া মোতকে বিশেষকৈ ডাঙৰবিলাকক শ্ৰদ্ধা কৰোৱেই কিন্তু সৰুখিনিয়ে যেতিয়া বহুত ধুনীয়া ধুনীয়া কাম কৰে আৰু বহুত তেওঁলোকৰ নিজৰ জীৱনৰ এটা এটা সংঘৰ্ষ তেতিয়া তেওঁলোকক মানে আগুৱাই যোৱাটো দেখা পাই মোৰ অত্যন্ত ভাল লাগে সঁচাকৈ ভাল লাগে আৰু তেনেকৈ আৰু আপুনি ক'লে যে ব্ৰতৰ কথা ব্ৰত কয় বা আপোনালোকৰ এইটো ৰমজান মাহটো ৰোজা কয় যিয়ে নকওক কিয় আমাৰ যোনটো সংস্কৃতিত এটা ব্ৰতটোক আমি ত্যাগ হিচাপে ক'ব পাৰোঁ আমি ত্যাগ বুলি যদি কওঁ আমি যদি এটা সাধাৰণ চাইণ্টিফিকেলি চাওঁ যে গোটেই মানুহখিনিয়ে যদি গোটেই পৃথিৱীৰ মানুহে যদি দিনটোত খোৱাখিনি আমি যদি অলপমান নাখাই পেলাই ত্যাগ কৰোঁ সেই খাদ্যখিনিয়ে কিমানক আহাৰ দিব পাৰে যেনেকৈ য'ত ফেমাইন হয় বা য'ত তেনেকুৱাকৈ বা আজিয়ে মই যদি এসাঁজ নাখাই পেলাই সেই এসাঁজ কোনোবা এজন নিদি কোনোবা দৰকাৰ যাক আছে খাদ্যটো যদি আমি দিব পাৰোঁ কিন্তু আপোনালোকৰ ধৰ্মটো এইটো আছে এইখিনি সময়ত খুব আপোনালোকৰ দান দিব দিয়ে আপোনালোকে জাকাত কয় এইবিলাক কৰে আমাৰ ধৰ্মৰ কথাটো নকওঁ মই ৱে অফ লাইফ যিটো চবতে আচলতে কি ত্যাগৰ ডাঙৰ মূল্য আছে মানুহক কিবা এটা দিব পাৰিলে আজি আমাৰ জীৱনত আমি বহুত পাইছোঁ সমাজখনৰ পৰা সমাজত কিবা এটা ঘূৰাই দিব যদি অকণমানো পাৰোঁ সেইটো মই ভাবোঁ যে ভগৱানৰ ডাঙৰ এটা আশীৰ্বাদ আৰু সেইকাৰণে চাগে মই বেছিভাগ দিনটোত পৰাপক্ষত আৰু গোটেই বছৰটোত এসাঁজ খাবই বিচাৰোঁ আৰু সেইটো মই শৰীৰ চৰ্চা বুলি মোক দেখিলে আৰু শৰীৰ চৰ্চা কৰা যেন লাগে দে ইমান শকত আৰু আপোনাৰ স্কিনটো সঁচাকৈ ইমানেই ধুনীয়া ইমান বগা কাপোৰৰ লগত মানুহগৰাকী যে মানে বহুত বেছি ভাল লাগিছে মানে আপোনাৰ প্ৰশংসা যিমানেই কৰিম সিমানেই কম হ'ব থেংক ইউ সেইটো মোৰ ক্ৰেডিট নহয় মোৰ মাৰ ক্ৰেডিট মোৰ দেউতাৰ ক্ৰেডিট মোৰ সৃজনকৰ্তাৰ ক্ৰেডিট সেইকাৰণে সেইটোত বাৰু মোৰ একো ক্ৰেডিট নাই কিন্তু হয় চাগে কিজানি এই যে ক'লোঁ এসাঁজ খোৱাৰো কিজানি তাতে আছে অৰিহণা মানুহে কয় মোৰ দেউতাই এবাৰ কৈছিলে একদম মই দেউতাক বহুত কম বয়সত হেৰুৱাইছোঁ মই যেতিয়া 11-12 বছৰ আছিলোঁ তেতিয়া দেউতা ঢুকাইছে কিন্তু দেউতাৰ কথাবোৰ খুব ভালকৈ মনত আছে দেউতাই কৈছিলে যে জীৱনত মানে কি যদি খাদ্য তুমি কম খোৱা নমৰা খাইহে মানুহ মৰিব পাৰে নোখোৱাকৈ মানুহ ইউজুৱেলি নমৰে খুব দুৰ্ভাগ্যজনক জেগা সেইবোৰ সোমালিয়াৰ নিচিনা জেগা য'ত সঁচাকৈ মানুহে নাখাই পেলাই মেল নিউট্ৰিশ্যনৰ ল'ৰা ছোৱালী মৃত্যু হয় বা তেনেকুৱা সেইটো বাৰু এটা কেনেকুৱা এটা কথা সেইটোৰ ওপৰত আমি বহুত আৰু আমি দীঘলীয়া এপিচোডেই কৰিব পাৰোঁ সেইটোৰ লগত আমি বহুত জাগৰূকতা মানুহৰ মাজত আনিব লাগে কিন্তু ভাৰতৰ নিচিনা বা সাধাৰণতে যোনবিলাক দেশ তাতে মানুহ নাখায় নমৰে খাই কিন্তু মানুহ মৰিছে চুগাৰ হ'ব মিঠা খাই বহুত আৰু আজিকালি জানে আপোনালোকে গোটেই পৃথিৱীখনত অবেচিটি এটা এনেকুৱা এটা মানে প্ৰব্লেম যোনটো গোটেই বিশ্বই আজি ভুগি আছে সেইটোতো খাই পেলাই হৈছে বা মানে হৰমনেলছৰ কথা থাকে হৰমনেল ইমবেলেঞ্চো হয় বা মানুহৰ যদি মুখখন জিভাখনত কণ্ট্ৰল থাকে ন বহুত ভাল হয় বুলি মই ভাবোঁ জিভাখন খোৱাৰ ক্ষেত্ৰতে নহয় কথাৰ ক্ষেত্ৰতো যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ ঠিক আছে আৰু আপোনালোকে নটিচ কৰিছেনে নাই মই ক'ব নোৱাৰোঁ বাইদেউ দেখাততো ধুনীয়া মই সেইটো কৈয়ে আছোঁ বা আৰু নকওঁ আৰু তেখেতে যে সাজ পোছাকযোৰ পিন্ধি আহিছে ইমানেই ভাল লাগিছে তেখেতে ইমান আবোৰত আহিছে এতিয়া মই বাইদেউক এটা কথা সুধিব বিচাৰিছোঁ মডাৰ্ণ শব্দটোৰ কথা বা গ্লেমাৰ বহুতৰ মতে একদম মডাৰ্ণ বুলি কোৱাৰ লগে বা গ্লেমাৰ বুলি কোৱাৰ লগে লগে চুটি কাপোৰ বা একদম মডাৰ্ণ ড্ৰেছ পিন্ধি পেলাই গ'লেহে গ্লেমাৰ বুজায় প্ৰকৃততে গ্লেমাৰ বস্তুটো কি হয় কাপোৰ পিন্ধিলেই গ্লেমাৰ হ'ব নে তেওঁলোকৰ চিন্তাধাৰা ক্ষেত্ৰত বা পাৰ্চনেলিটিও মানে কথা আহিব অকণমান কওকচোন আপুনি বেলেগ বেলেগ ধৰণৰ মোৰ দুটাতে মই কেতিয়াও নকওঁ যে সেইটো বেয়া এইটো ভাল দুটাৰে নিজৰ অস্তিত্ব মানে কি সেইটোৰ নিজৰ এটা জাগা আজি মডাৰ্ণটি বুলি ক'লে মডাৰ্ণটিত
ময়ো মডাৰ্ণ ছোৱালী হয় বাৰু মডাৰ্ণ বুলি ক'লে কাপোৰযোৰ নহয় মডাৰ্ণ থটছ হয় কিন্তু এটা কথাও আছে নহয় ইফ ইউ আৰ ইন ৰোম বি ৰোমান যেনে দেশ সেনে ভেষ আমাৰ কথাত আছে এতিয়া আপুনি এটা জেগাত ধৰকচোন মোৰ যোনটো ক্ষেত্ৰত মই কাম কৰোঁ মই এইটো পোচাক মই পিন্ধা আজি কিমান বছৰ হ'ল মোৰো এতিয়া মনত নাই কিন্তু এটা আছিল মোৰো বয়স এটা আছিলে কম বয়সে তেতিয়া ময়ো বেলেগ ধৰণৰ কাপোৰ কানি পিন্ধি পেলাই ছ'চিয়েলিও গৈছিলোঁ কিন্তু আজি ধৰকচোন কিছুমান কাপোৰ আমি পিন্ধো এতিয়া ধৰকচোন কোনোবা এটা জেগাত গৈছোঁ মোৰ ফেমিলিৰ লগত গৈছোঁ মই বেলেগ পোচাকো পিন্ধো চেলোৱাৰো পিন্ধো বা বেলেগ পোচাকো পিন্ধা যায় কিন্তু আবুৰতাৰ যোনটো কথা ক'লে আবুৰতাটো আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত যায় অকল ভাৰতীয় বুলি নহয় যিটোৱে আমাৰ মডাৰ্ণটিটোতো ধৰকচোন এক্সপ'জ কৰাতকৈ আবুৰতা শব্দটোৰ লগত বহুত মেণ্টেল হেয়াৰ কথাও থাকে গ্ৰুমিঙৰ কথাও থাকে কিন্তু মই এইটো নকওঁ যে আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে চুটি কাপোৰ পিন্ধে মানাও নকৰোঁ কাৰণ কিয় তেওঁলোকে সেইটোক যদি তেওঁলোকে ভাবিছে যে এনেকৈ লৈ যাই পেলাই সেনেকুৱা পৰিৱেশত তেওঁলোকে নিজক ঠিকে ৰখাটো খুব দৰকাৰ মানে থট প্ৰচেছটো মডাৰ্ণ হ'ব লাগে ন ডাউট কিন্তু নিজৰ ৰুটছটোক পাহৰিব নালাগে ৰুটছ বুলি ক'লে বহুত দীঘলীয়া হ'ব ৰুটছ বুলি ক'লে আমাৰ সংস্কৃতি মই আমাৰ নিজৰ যোনটো আমাৰ আজু ককাহঁতে আমাক কিছুমান কথা বুজাই থৈ গৈছে সেইবোৰ আমি পাহৰি যাব নালাগে আমাৰ অস্তিত্বটো তাৰ লগতহে জড়িত কাৰণ আমিতো চব বস্তুৱে আজি ইমান ধুনীয়া ধুনীয়া টেকন'লজি আজি আপোনাৰ লগত বহিছোঁ কথা এটা কৈছোঁ চবেই শুনা পাব এটা সময় আছিল যেতিয়া আমি এইবিলাক কথা ভবা নাছিলোঁ টেকন'লজিৰ লগত মানুহৰ মডাৰ্ণ থটছ আহিবই পোচাকো বদলিছে পোচাকবোৰ বদলিছে শাৰীও আজিকালি কেনেকুৱা মেখেলা চাদৰ আজিকালি আগতে মেখেলা চাদৰ কেনেকুৱা আছিলে আজিকালি কিমান ডিজাইনৰ ওলাইছে ঠিক তেনেকুৱা সেইকাৰণে পোচাকটো বাৰু নিজৰ ব্যক্তিত্বৰ লগত কথা আপুনি কেনেকৈ যাব লাগে আজি মই এটা যদি চুইমিং পুলত যাওঁ মইতো মেখেলা চাদৰ পিন্ধি গ'লে নহ'ব ঠিক তেনেকুৱা কথা আজি যদি মই হৰ্চ ৰাইডিঙো কৰিছিলোঁ বা মই বাইকিঙো কৰোঁ মই তাতেতো মেখেলা চাদৰ পিন্ধি গ'লে নহ'ব কিন্তু সেইকাৰণে মই কোনো পোচাকৰ লগত মই নিজক আইডেণ্টিফাই নকৰোঁ কিন্তু পৰিৱেশৰ লগত যেনে পৰিৱেশ তেনেকুৱা মিলিব স্থান কাল পাত্ৰ চাই পেলাই ঠিক আছে অ'কে আৰু বহুত কথা পাতিম এতিয়া মই সুধিব বিচাৰিছোঁ বাইদেউৰ অকণমান ব্যক্তিগত কথা কোৱাৰ লগে লগে ব্যক্তিগত কথা বুলি কোৱাৰ লগে লগে এটা কথা মই আপোনালোকক জনাওঁ যিসকলে নাজানে জুৰি বাইদেৱে প্ৰায় ৩৩ বছৰ ধৰি ৰাজনীতি কৰিলে ৰাজনীতিৰ লগত জড়িত গতিকে তেখেতে ক'ত পঢ়া শুনা কৰিছিলে মা দেউতা বা কোনোবা ৰাজনীতিৰ লগত জড়িত আছিল নেকি পঢ়া শুনা ক'ত হৈছিলে কেনেকৈ ৰাজনীতিত আহিলে গোটেই কথাখিনি অকণমান কওক প্ৰথমতেতো চেমে মোক চাগে আকৌ মাতিব লাগিব ইমান দীঘলীয়া কথা পাতিব লাগিলে মোৰ জন্ম গুৱাহাটীতে আৰু গুৱাহাটীৰ আমাৰ শান্তিপুৰতেই আমাৰ ঘৰ আছিলে ইয়াতে আৰু কালীচৰণ নাৰ্ছিং হোম নাম শুনিছেনে নাই নাজানো গুৱাহাটীৰ বহু পুৰণা নাৰ্ছিং হোম সেইখন প্ৰথম নাৰ্ছিং হোমেই চাগে তাতে মোৰ জন্ম হৈছিল আৰু পঢ়া শুনা মই বহুত বিভিন্ন ঠাইত মোৰ মানে কৰিলোঁ সুযোগ পালোঁ আগতে বৰ্ডিঙতো আছিলোঁ কালিম্পঙত আছিলোঁ তাৰ পৰা মই কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাত পঢ়িলোঁ মোৰ দেউতা ঢুকোৱাৰ পিছত মই খানাপাৰা চেণ্ট্ৰেল স্কুল যোনটো তাতে মই তাৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু দেউতাক মই ক'লোৱেই নহয় মই বহুত কম বয়সতে হেৰুৱালোঁ আৰু মায়ে বহুত কষ্ট কৰি মোক আৰু মোৰ দাদা আছে আমি দুজন আমাক বহুত কষ্ট মানে মায়ে যথেষ্ট ছেক্ৰিফাইচ কৰিছে কাৰণ তেতিয়া মা 34 ইয়াৰ্ছ যেতিয়া মা বিধৱা হয় বিধৱা শব্দটো মই ভাল নাপাওঁ কিন্তু যিহেতু এইটো আমাৰ সমাজত চলি আছে এই শব্দটো সেইটোৰ কাৰণে কৈছোঁ তেওঁ অকল কৰে দুটাকে একেবাৰে তেতিয়া গাভৰুৱে বুলি 34 ইয়াৰ্ছ একোৱেই বয়স নহয় আমিও সৰু তেওঁ বহুত কষ্টৰে আমাক তুলিলে আৰু আজি নাজানো আপুনি ধৰকচোন যি কয় মই সফল বুলি এইকাৰণে ক'ম যে জীৱনত যিমানেই সংঘৰ্ষ নাহক কিয় থিয় হৈ যে আছোঁ সেয়ে সফলতা আৰু সেইটোৰ কাৰণে মই গোটেই ক্ৰেডিট মোৰ মাক দিওঁ আৰু তাৰপিছতে আপুনি ক'লে ৰাজনীতিৰ আগৰখিনি ৰাজনীতি কেতিয়াবা কৰিম বুলি ভবা নাছিলোঁ ৰাজনীতিত আহিম বুলিয়ে ভবা নাছিলোঁ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ তেতিয়া মই কলেজত পঢ়োঁ BSc কৰোঁ মই
তেতিয়া অলপমান মানে কি পপুলাৰিটি ষ্ট্ৰিং অলপ থাকে ন এটা যে মানুহৰ মাজত মই হোষ্টেলত থকা হোষ্টেলৰ ৰাজনীতিৰ লগত অলপ জড়িত কিয় কাৰণে এটা কনচেনট্ৰেটেড ভোটছখিনি পাই যায় ন আমি ইলেকশ্যন খেলিলোঁ তেনেকৈ ৰাজনীতিৰ লগত জড়িত হ'লোঁ মই NSY কৰিলোঁ তেতিয়া আৰু মানে সেইখিনি সময়ত চবেই আছোঁ বেছিভাগে আছোঁ কৰে আৰু মই ভাবিলোঁ যে চবেই যোনটো কৰে সেইটো নকৰোঁচোন বেলেগ কিন্তু তেতিয়াও যে ইমান ৰাজনীতিৰ কিবা এনেকুৱাকৈ ভবা নাই যে একদম এইটোৱে আইডিঅ'লজি এইটোৰ লগতে থাকিব লাগিব জানে ন ছাত্ৰ জীৱন তেতিয়া একেবাৰে কম বয়সীয়া নাই বুজিও পোৱা নাযায় বহুত কথা ৰাজনীতি কি বস্তু জানা নাছিলোঁ আৰু ৰাজনীতি কৰিম বুলি কৰা নাছিলোঁ কিন্তু কৰোঁতে তাৰপিছতে মই MBA কৰিবলৈ মই বাহিৰত গুচি গ'লোঁ মই পুনে গ'লোগৈ পুনে চিম্বাইছৰ পৰা মই MBA কৰিলোঁ সেই 2 বছৰ মোৰ কোনো ৰাজনীতিৰ লগত জড়িতও নাছিলোঁ কিন্তু যেতিয়া আকৌ মই ঘূৰি আহোঁ মই চাকৰি কৰি পেলাই মই মাজতে US-তো আছিলোঁ তাৰ পৰা মই ঘূৰি আহিলোঁ গুৱাহাটীত কিছু বছৰ মই ৰিলায়েন্সত কাম কৰিছিলোঁ ৰিলায়েন্স টেলিকম লিমিটেডত তেতিয়া আছিলে কাম কৰোঁতে আকৌ সেই পুৰণা বন্ধু বৰ্গবিলাকক পালোঁ আকৌ সেই আহি গ'ল আকৌ তেনেকৈ মানে ৰাজনীতি কৰিয়ে থাকিলোঁ কৰোঁতে কেনেকৈ ৰাজনীতিত সোমাই পৰিলোঁ নিজে নাজানো কেতিয়াবা হয় নহয় আপুনি নভাবাকৈ কিছুমান ইউ আৰ ডেষ্টাইণ্ড একচুৱেলি দিছ ইজ হোৱাট আই কল ডেষ্টিনি কাৰণ আপুনি মোৰ এটা কথা সত্য যে আগতে সৰুকালতো সমাজখনৰ লগত জড়িত হৈ থাকি ভাল পাওঁ আৰু যোনে যেতিয়াই কয় যে এইটো কাম ছোৱালীয়ে কৰিব নোৱাৰে এনেকুৱা লাগিছিল যে এইটো কৰি দেখুৱাম চেলেঞ্জ টাইপত চেলেঞ্জ বুলি ক'লে মানে মোৰ সাহো হয় কেতিয়াবা দেই ছোৱালীয়ে এনেকৈ অকলে যাব নালাগে মই কৈছোঁ কিয় নোৱাৰে মই বাইকিং কৰি পেলাই বাহিৰত যাম মই অসমৰ পৰা লেহলৈকেও গৈছোঁ মই একেবাৰে আপোনাৰ পুনেৰ পৰা গোৱালৈকেও মানে কথাটো কৈছোঁ মহাবালেশ্বৰ গৈছোঁ তেনেকৈ মই বাইকিঙো কৰিছোঁ সেইখিনি সময়তো বাইকিং খুব কম ছোৱালীয়ে কম মানে কৰাই নাছিলে সেইকাৰণে অলপমান চেলেঞ্জো হয় চেলেঞ্জিঙো আছিলোঁ এডভেঞ্চাৰাছো আছিলোঁ হাইকিং কৰোঁ ট্ৰেকিং কৰোঁ সেয়া হৈছে মোৰ জীৱনৰ এটা বেলেগ ফেজ তাৰপিছত সমাজৰ লগত লাগোতে এনেকুৱাকৈ লগা হ'ল ভাল লগা হ'ল NGO কৰিলোঁ মই NGOৰ কাম কৰিলোঁ উমেন আৰু চাইল্ড ৱেলফেয়াৰৰ ওপৰত কাম কৰিলোঁ তাৰপিছত দেখিলোঁ দেখোন চব ক্ষেত্ৰতে ৰাজনীতি তেনেহ'লে মই ৰাজনীতিটো ভালকেই কৰিছোঁ বা মই কৰি আছোঁ এটা দলৰ লগত আছোঁ কৰোঁতে ইমানখিনি আহি পালোঁ আৰু যাত্ৰাটো যথেষ্ট দীঘলীয়া আৰু তাতে বহুত মানুহ পালোঁ বহুত মানুহৰ অভিজ্ঞতা হ'ল ভালো শিকিলোঁ বেয়াও শিকিলোঁ এটা কথা সত্য জীৱনত সেই যে সৰু ল'ৰা ছোৱালীবিলাকৰ যোনটো ইন'চেণ্ট এটা থাকে ইন'চেঞ্চ সেই ইন'চেঞ্চটো মানুহৰ বয়সৰ লগে লগে নোহোৱা হয় ঠিক তেনেকেই ৰাজনীতি বুলি নহয় আমাৰ যাত্ৰাবিলাকত হয়তো এটা সময়ত মোৰ একদম ইন'চেণ্টলি এটা কাম কৰিছিলোঁ আজি হয়তো মই দুবাৰ চিন্তা কৰোঁ জটিলতা জীৱনৰ কমপ্লেক্সিটি অনুভৱৰ লগত জটিলতাও আহে ঠিক আছে এই যে 33টা বছৰ আপুনি ৰাজনীতিত দিলে কি পালে মৰম সৰুখিনিৰ পৰা আজি কি মৰম লগাকৈ আপুনি কথা কৈছে বহুত ল'ৰা ছোৱালী পাইছোঁ দেই বহুত মৰম লগা কিছুমান সৰু ল'ৰা ছোৱালী এতিয়া ইমান ধুনীয়াকৈ সিহঁতেও ৰাজনীতিৰ প্ৰতি জাগৰণ আজিকালিৰ দিনত বহুত বেছি এৱেৰ সেইখিনি মইতো ৰাজনীতিত যদি নাথাকিলোঁ হয় সেই যে পৰিৱেশবোৰ নাপালোঁ হয় কিছুমান বেলেগ জেগাত মই ইনচাৰ্জ হৈ পেলাই কাম কৰিছোঁ এটা সময়ত যুৱ সময়তো বহুত জেগাত মই প্ৰভাৰী হৈ কাম কৰিছোঁ সেই জেগাবিলাকৰ কালচাৰ মানুহবিলাকৰ লগত যোনটো মানুহৰ সমস্যাৰ কথা যিমান ভালকৈ মই এতিয়া বুজিছোঁ হয়তো যদি ৰাজনীতি নকৰিলোঁ হয় বুজি নাপালোঁ হয় পলিচি মেকিংটো কিমান ইম্পৰ্টেণ্ট আৰু লগতে আমি যেতিয়া ৰাজনীতিৰ পৰা বিৰত থাকি পেলাই মানুহে কয় ৰাজনীতি লেতেৰা ৰাজনীতি বেয়া মই ভাবোঁ বি ইন দ্য ছিষ্টেম ইফ ইউ ৱান্ট টু চেঞ্জ ইট সেইকাৰণে ছিষ্টেমত নথকাকৈ কোনো বস্তু ডিফাৰেঞ্চ আনিব নোৱাৰি আজি মই ইয়াতে আপুনি ক'ব পাৰে পিছত মই যে ৰাজনীতিক কথা আনিছোঁ কিন্তু কিছুমান কথা নক'লেও নহয় আজি ধৰকচোন হিমন্ত বিশ্ব শৰ্মা তেখেত আমাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে মই মুখ্যমন্ত্ৰী হিচাপে নকওঁ এজন ব্যক্তি হিচাপে কওঁ তেখেতেও নিজৰ অভিজ্ঞতা তেখেতৰ জাৰ্ণিত বহুত শিকিছে আজি যোনটো এটা নিকা তেওঁ এটা সেয়া কৰিছে সংস্থাপন দিয়াৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত পৰীক্ষাবোৰ পাতোতে সেইটোতো এটা ডাঙৰ তেখেতে
এটা চেঞ্জ আনিছে বিকজ হি ইজ ইন দ্য ছিষ্টেম তেখেতে গম পাইছে ক'ত বেয়া হয় ক'ত ভাল আৰু তাৰ পৰা তেওঁ শিক্ষা লৈছে ঠিক তেনেকৈ ময়ো ভাবোঁ আজিৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত ৰাজনীতিত মানে সঁচাকৈ কোৱালিটি থকা মানুহ দৰকাৰ আৰু এইবোৰ কথা শিকিবলৈ ৰাজনীতিত মই বহুত পাইছোঁ আচলতে হেৰুৱাইছোঁ যদি হয়তো কি হেৰুৱাইছোঁ বুলি ক'লে নাজানো দেই মই ৰাজনীতি নকৰি আৰু কিবা কৰিলোঁ হয় কিবা পালোঁ হয় মই নাজানো কিন্তু মইতো চব পজিটিভেই দেখিছোঁ ৰাজনীতিত মই যথেষ্ট পাইছোঁ যথেষ্ট আপুনি সুখী মই সঁচাকৈ সুখী ৰাজনীতি বুলি নহয় মই জীৱনত সুখী মোৰ অত্যন্ত মোৰ নাজানো আই এম ভেৰি থেংকফুল টু গড যিজনে আছে ওপৰত মই অত্যন্ত সুখী আৰু ভগৱানে মোক সদায় এনেকেই সুখত ৰাখক আগন্তুক জীৱনতো মোৰ ৰিগ্ৰেট নাই জীৱনত একো অ'কে এটা প্ৰশ্ন মোৰ মনলৈ আহিছে ইলেকশ্যন আহি আছে 26ত নিশ্চয় কিবা প্ৰিপাৰেশ্যন আপুনি ভাবিছেনে ইলেকশ্যন আহিব ইলেকশ্যন যাব নিজৰ ফালৰ পৰা কিবা নাই নাই খেলৰ মই ভবা এইকাৰণে নাই মই সুযোগ পাইছিলোঁ জীৱনত মই ইলেকশ্যনো খেলিছোঁ ইচ্ছা থাকে ৰাজনীতি কৰোঁ কাৰণে ধৰকচোন ইলেকশ্যন খেলাটো এটা চবৰ খেলিছিলে মই পশ্চিম গুৱাহাটীৰ পৰা খেলিছিলোঁ কেতিয়া 2016 MLA খেলিছিলোঁ বাৰু হাৰিলোঁ তেতিয়া বেলেগ দলতো আছিলোঁ এতিয়া ইলেকশ্যন খেলাটোৱেই মোৰ লক্ষ্য নহয় মোৰ লক্ষ্যটো ধৰকচোন যদি ক'লোৱে নহয় ডেষ্টিনি বুলিও যদি ভাগ্যত আছে টিকেটৰ যদি মানে দলে ভাবে যে মই সুযোগ্য কাৰণ নিজকোতো তেনেকুৱাকৈ মই ভাবোঁ যে দলেওতো বিচাৰ কৰিব লাগিব মই ভাবিলেইতো নহ'ব সেইকাৰণে মই দলৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে দলে যাকেই দিব যোগ্য ব্যক্তিকে দিব সেইকাৰণে মই নিজে ইচ্ছা কৰাটো ডাঙৰ কথা নহয় আজি মোৰ দলৰ যিখিনি নেতৃত্ব সেই নেতৃত্বৰ ওপৰত মোৰ ইমান বিশ্বাস আছে যে তেওঁলোকে যি কৰিব সেইটো দলৰ কাৰণে ভাল হ'ব আৰু অসমৰ কাৰণে ভাল হ'ব সেইকাৰণে মই বা সেই মোৰ কোৱালিটি বা ইমান আছে নাই কাৰণ চাওক আপুনি যদি নিজকে চায় নিজেতো চবতকৈ ভাল যেন লাগে মোতকৈ ভালতো আৰু দুনিয়াত মোৰ কাৰণেতো কোনোৱেই নাই মই যি কৰিছোঁ এয়া মই পাৰফেক্টেই মানে ইউজুৱেলি এইটো মানুহৰ নেচাৰ কিন্তু সেইটোত সঁচা নহয় আমাৰ যিবিলাক মোৰ কিখিনি কম আছে বা মই ক'ত মোৰ যোগ্যতা ক'ত আছে বা মোৰ কাৰণে কোনটো সঠিক জাগা সেইটো বিচাৰ কৰা আমাৰ জ্যেষ্ঠসকল আছে দলতো আছে বা সমাজতো আছে আৰু বাকী ওপৰতো আছেই তেখেত ওপৰত থকাজনে যি বিচাৰ কৰিব সেই মানে হ'ব আৰু মই কাম কৰি গৈছোঁ আপুনি যে ক'লে 26 আহিছে আকৌ আহিব বেলেগ নিৰ্বাচন আহিব মই সদায় কাম কৰি যাম কাৰণ যেহেতু আপুনি এটা আগতে বেলেগ দলত আছিলে বা এতিয়া যেহেতু বিজেপিৰ লগত জড়িত তো সেইটো কাৰণে সুধিছোঁ প্ৰত্যেকজন মানুহৰ কিবা নহয় কিবা এটা লক্ষ্য থাকে হয় মোৰ লক্ষ্য আছে মোৰো লক্ষ্য আছে কিন্তু মোৰ লক্ষ্যটো নিৰ্বাচন নহয় ঠিক আছে নিৰ্বাচন নহয় লক্ষ্যটো মোৰ আছে নিশ্চয় সেই লক্ষ্যৰ ওপৰত মই কাম কৰিও আছোঁ আৰু সেই লক্ষ্যত মই মোৰ নিজৰ সমাজখনক দেখা পাইছোঁ যোনটো সমাজক মই যেনেকুৱাকৈ দেখা পাব বিচাৰোঁ সেইফালে মানে উদ্যমান হৈ আছে আৰু জানো মই জানো মোৰ সেই জাগাটো নিশ্চয় পাম য'ত মই যাব বিচাৰোঁ আৰু তাৰে মাজত মোৰ স্পিৰিচুৱেল জাৰ্নিটোও আছে আৰু আচলতে কি হয় বহুত মানুহ যেতিয়া জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় এটা ষ্টেজ পাৰ হয় দেখিছোঁ সেইবিলাক মানুহ আচলতে স্পিৰিচুৱেলি কানেক্টেড হয় তো আপোনাৰ লাইফতো তেনেকুৱা আছে নেকি ঘাত প্ৰতিঘাত যাৰ ফলত আপুনি স্পিৰিচুৱেল হ'ল কাৰণ দেখিছোঁ আপোনাৰ ডিঙিত এডাল বিৰাট ধুনীয়া আছে দৰ্শকক হয়তো দেখি আছে গতিকে কওকচোন অকণমান মোৰ মনত আছে এতিয়াও মোৰ একদম সৰুকালতে মোৰ জন্মদিনটো হৈছে মই শিৱৰাত্ৰিত জন্ম আৰু মোৰ শিৱৰ প্ৰতি মই শৈৱিক দেই মই শিৱক মানো আপোনাৰ বাৰ্থডে গ'ল মানে জাষ্ট গ'ল থেংক ইউ মই শিৱ আগতে মানে মোৰ এনেকুৱা আছিলে মানে মই নিজেই ধুৱাওঁ শিৱ ধুৱাওঁ কোনেও মোক বুজোৱা নাই মোৰ মাহঁতেও মানে পূজা পাঠটো ঘৰত চলে কিন্তু মই একদম সৰুকালৰ পৰা কিবা মানে শিৱৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ এটা যে কয় যে এটা টান এটা সেই টানটোক মানে মই কেনেকুৱা টান মই এতিয়াও বুজাব নোৱাৰোঁ মই সপোনতো কিবা দুখ পালেও শিৱৰ লগতেই মোৰ মানে যেন কথা পতা হয় মোৰ দেউতা যেতিয়া ঢুকাল তাৰপিছতো মই শিৱ আছে মোৰ এইটো খুব দুখ পাইছিলোঁ ভাঙি পৰিছিলোঁ কিন্তু মোৰ সেইটো যে দুখটোৰ কাৰণে যে মই স্পিৰিচুৱেল জাৰ্নিত গ'লো এইটো নহয় মই একদম মোৰ যেতিয়াৰ পৰা মনত আছে মই সেই
পূজা পাঠ হয়তো মই বেছি নাজানো কিন্তু মোৰ কিবা এটা কানেকশ্যন আছে মই সেইটো জানো মোৰ বিশ্বাস যে আৰু সেই জাৰ্নিটো কেনেকৈ এনেকুৱাকৈ হৈ গ'ল মই নিজে নাজানো মোৰ ছোৱালী যেতিয়া জন্ম হয় তাৰ আগৰ পৰা মই কোনো ধৰ্ম বুলি কথা নাই মই যিকোনো ভাল যে মানে পবিত্ৰ অনুষ্ঠান বা পবিত্ৰ জাগাত মই গৈ ভাল পাওঁ কামাখ্যাতো যাওঁৱেই বৈষ্ণোদেৱীত যাওঁৱেই মই আনকি আগতেতো খুব ঘনাই মই আজমেৰ শ্বৰীফতো গৈছিলোঁ আগতে বুলি নহয় মই এতিয়াও যাম এনেকুৱা কথা নাই আজমেৰ শ্বৰীফতো যাওঁ বা হাজি আলিও গৈছোঁ মই শিৰডি যাওঁ তেনেকুৱাকৈ কিছুমান জেগাত মই পজিটিভিটি পাওঁ এনাৰ্জি পাওঁ আৰু মোৰ এটা খুব ইচ্ছা আছিল যে মই মোৰ এটা 40 বছৰ হোৱাৰ আগতেই মই গোটেই 12টা জ্যোতিৰ্লিংগ দৰ্শন কৰিম আৰু প্ৰভু ঈশ্বৰ শিৱ বাবাই মোক গোটেইখিনি কৰালে তাৰমানে মোৰ এনেকুৱা লাগে যে মোৰ সেই জাৰ্নিটো কেতিয়া মোৰ ষ্টাৰ্ট হৈছে মই নিজে নাজানো বাট আই ফিল ভেৰি কানেক্টেড আৰু মোক যদি কোনোবাই সোধে স্পিৰিচুৱেলি মই কি বুলি ভাবোঁ মই ভাবোঁ যে এভৰি ডে ইজ আ জাৰ্নি আমাৰ জীৱনৰ আৰু আমাৰ জীৱনটোৰ যখন কোনো সেই যদি আমি সদায় ভৌতিক কথাবিলাককে ভাবি থাকোঁ জীৱনৰ অৰ্থটো নোহোৱা হৈ যাব সেইকাৰণে মই ভাবোঁ ভৌতিকৰ লগে লগে এটা স্পিৰিচুৱেল কানেকশ্যনটোক ফিল কৰিবলৈ খুব দৰকাৰ আৰু জীৱনৰ এটা দিন আহি যায় এনেকুৱা যে অকল নিজৰ কাৰণেই নহয় কিবা এটা আছে যাৰ কাৰণে আমি যাক পাবৰ কাৰণে একচুৱেলি that life has a purpose এনেইতো জন্ম হোৱা নাই কিবা এটা কৰিব কিবা এটাৰ কাৰণেতো ঈশ্বৰে এই পৃথিৱীলৈ পঠাইছে সেই লক্ষ্যটো যেনেকৈ আপুনি সুধিলে মোক কি লক্ষ্যটো আছে সেই লক্ষ্যটোত উপনীত হ'বলৈ হয়তো মোৰ আৰু জাৰ্নিটোত বহুত আৰু মই টপ কৰিব লগা আছে কাৰণ মইতো জীৱনৰ প্ৰত্যেকটা দিনা এটা তপস্যা বুলিয়ে ভাবোঁ ঠিক আছে আপোনাৰ বিয়াৰ কথা অকণমান সুধিব পাৰি নিশ্চয় নিশ্চয় আছে বিয়া ক'ত হ'ল মই শুনিছিলোঁ ডক্টৰ মই নাজানো দেই নহয় মই কওঁ মোৰ আপুনি নিজেও ডক্টৰ কৰিছে PhD কৰিছে আপুনি হয় মোৰ এৰেঞ্জ মেৰেজ হৈছিলে মোৰ শহুৰ দেউতাই মোক পচন্দ কৰিছিলে আচলতে মোৰ উজান বজাৰ বাৰুবাৰীত মোৰ শহুৰৰ ঘৰ তেখেতৰ বীৰেন্দ্ৰ নাথ বৰদলৈ মোৰ মানে জীৱনৰ এজন বেষ্ট ফ্ৰেণ্ড মোৰ শহুৰ আৰু শহুৰৰ লগত মোৰ সম্বন্ধটো ইমানেই মধুৰ কাৰণ মই শাহুক পোৱা নাই মোৰ শাহু মোৰ স্বামীৰ মানে 10 বছৰমান আছিলে তেখেতৰ যেতিয়া তেখেত ঢুকায় বহুত সৰু নিজৰ মাতৃক হেৰুৱাইছে তেওঁৰ জীৱনতো বহুত ষ্ট্ৰাগল তেখেতেও পাইছে সৰুকাল হিচাপে তেখেতৰ লগত মোৰ ননন মোৰ জেঠাশু বহুত মানে মাক নোহোৱাকৈ আৰু মোৰ শহুৰ দেউতাৰ প্ৰতি মোৰ এনেকুৱা লাগে যে সেইখিনি সময়ত ধৰকচোন ৱাইফ ঢুকালে পুৰুষবিলাকে সাধাৰণতে বিয়া কৰায় ছেকেণ্ড মেৰেজ কিন্তু মোৰ শহুৰ দেউতাই বিয়া কৰোৱা নাছিলে আৰু কথা ভবাও নাই তেখেতৰ নিজৰ জীৱনটো তেনেকেই কটালে কিন্তু মই বিয়াৰ পিছত মোৰ শহুৰ দেউতা মানে একা চেকা বুলি যে কয় যে মুখত যি পেটত সেই চবকে তেনেকৈ কৈ দিয়ে কথাবোৰ চবে ভাবিছিল কিজানি খুব মানে হয় যে কথা কাটি হ'ব চাগে কাৰণ বোৱাৰীজনীৰ লগত কেনেকৈ বা চলে কিন্তু ইমানেই ভাল সম্বন্ধ হ'ল তেখেতে মোক বন্ধু বুলি মাতিছিল না বোৱাৰী বুলি মাতে না নামকাৰী মাতিছিল বন্ধু বুলি মাতিলে আৰু সেই বন্ধুটোৰ সঁচাকেই অৰ্থত মই কিন্তু তেখেতৰ মাজত পাইছিলোঁ তেখেত মোৰ সঁচাকৈ বেষ্ট ফ্ৰেণ্ড আৰু তেখেতেই অকল নহয় তেখেতে গোটেই মানে মোৰ শহুৰৰ ফালৰ মোৰ নননহঁতেই হওক বা মই এটা পুৰা পৰিয়াল এটা পাইছিলোঁ আৰু মোৰ সদায় এটা সপোন আছিলে জইণ্ট ফেমিলি আৰু জইণ্ট ফেমিলি বুলি ক'ব গ'লে মই দেউৰ নাপালোঁ মোৰ বিয়াৰ আগে মোৰ দেউৰৰ এক্সিডেণ্ট এটা হৈ ঢুকাইছে মই তাক নাপালোঁ কিন্তু মই তেওঁৰ কথা যিমান শুনিছোঁ খুব মৰমীয়াল আছিল খুব মৰম লগা আছিল মিছ কৰোঁ তাক কিন্তু নাই খুব সুন্দৰ ফেমিলি অ'কে ভিন্দ আছে লগতে আছে আপোনাৰ আমাৰ অলপমান বুজাবুজিৰ অলপ মানে হয়তো থাকে ন মিল নাই সেইকাৰণে আমি বেলেগকৈ থাকোঁ দুজনে কিন্তু তেওঁ আৰু মোৰ এনেকুৱা নহয় যে তেওঁ মোৰ ঠিক ঘৰৰ সন্মুখতে তেওঁৰ ঘৰটো মই তাৰ অপজিটতে থাকোঁ কিন্তু ঠিকে আছে তেওঁ সুখী আছে বুলি মই ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ নিশ্চয় তেখেত সুখী আৰু ময়ো মোৰ ছোৱালীৰ লগত থাকোঁ মোৰ ছোৱালী এতিয়া ডাঙৰ হৈছে তাই এতিয়া আৰ্কিটেকচাৰ কৰি আছে আৰু মই ধুনীয়াকৈ ময়ো অলপ ল'ৰা ছোৱালী কিছুমানক মই যদিও
দেখাত মই একদম অকলশৰীয়া যেন মানুহে ভাবে কিন্তু মোৰ ঘৰখন খুব ভৰা ঘৰ বহুত ল'ৰা ছোৱালীক মই ডাঙৰ কৰিলোঁ সুযোগ পালোঁ ঈশ্বৰে সেই সুযোগ দিলে আজি সেই ল'ৰা ছোৱালীবিলাকো বিয়া হৈ গ'ল কোনোবা মোৰ লগতো আছে আৰু মোৰ ছোৱালীও মোৰ নিজৰ ছোৱালীও তাই ডাঙৰ হৈ পেলাই এতিয়া চণ্ডীগড়ত তাই আৰ্কিটেক্সাৰ পঢ়ি আছে অকল জীৱনটো এনেকৈ সুন্দৰকৈ চলি আছে অ'কে আৰু আপুনি যিহেতু কৈছে যে আপুনি ছাত্ৰ ৰাজনীতিৰ পৰা মানে ৰাজনীতিৰ লগত জড়িত ছাত্ৰ জীৱনৰ পৰাই আপুনি ৰাজনীতিৰ লগত জড়িত হৈ আছে গতিকে বিয়াৰ পিছত আপোনাৰ এনেকুৱা হৈছিল নেকি যে ৰাজনীতি কৰিব নালাগে বা তেনেকুৱা হয় নহয় বহুত মহিলাক বা বহুত ছোৱালীক বিয়াৰ পিছত বহুত ক্ষেত্ৰত বাধা কৰে আপোনাৰ জীৱনতো হৈছিল নে তেনেকুৱা কিবা ওলোটা সেইকাৰণে আপুনি বহুত লাকি তেতিয়াহ'লে মইতো অত্যন্ত মই নিজকে লাকি বুলিয়ে কওঁ আই এম ভেৰি থেংকফুল টু গড ফৰ এভৰিথিং জীৱনত চাওক সংঘৰ্ষটো আছেই সংঘৰ্ষ নথকাকৈ একো নহয় ওলোটা শব্দটো এইকাৰণে ক'লোঁ কাৰণ মই ক'লোঁ ন মোৰ শহুৰ দেউতাক খুব আণ্ডাৰষ্টেণ্ডিং আছিলে মই যি কৰোঁ কোনোদিন বাধা দিয়া নাই তেখেতে কৰিব দিছিল ইমানলৈকেও মই কওঁ যে মোৰ হাজবেণ্ডেও কোনোদিন মোক বাধা দিয়া নাই কোনোদিনে মই কি কৰিম কি নকৰিম এইটোত বাধা দিয়া নাই আৰু মই নিজেও ইণ্ডিপেণ্ডেণ্ট হিচাপেই ডাঙৰ মানে সৰুৰ পৰাই নিজৰ দায়িত্বটো লৈ পেলাই সেয়া কৰিছিলোঁ আগবাঢ়িছিলোঁ ধৰক জীৱনত এটা লক্ষ্য লৈ পেলাই তথাপিও জীৱনত বহুত সংঘৰ্ষ আপছ এণ্ড ডাউনছ বহুত আছে মোৰ ব্যক্তিগত জীৱনতো বহুত আছে ৰাজনীতি কৰাত মই হয়তো তেনেকৈ ঘৰৰ পৰা কোনো ধৰণৰ ৰেয়া পোৱা নাই কিন্তু হয় সমাজ হিচাপেতো ধৰকচোন ছোৱালী মানুহে ৰাজনীতি কৰিলে সেইখিনি সময়ততো আৰু কম আছিলে নহয় আমাৰ হয়ো কৰিছিল আৰু ৰাতিও কেতিয়াবা কাম থাকে বাহিৰে যাব লাগে মই অল ইণ্ডিয়া যুৱ কংগ্ৰেছতো আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলোঁ তেতিয়াও মই বহুত বেলেগ জেগাত দায়িত্ব থাকে ইলেকশ্যনৰ সময়ত বহুত দায়িত্ব থাকে অলপ তেনেকুৱা ধৰণৰ এটা ধৰক থাকে সংঘৰ্ষটো ভাবিব গ'লে বহুত আছে সেই যে ইচিজিত যে কয় এনেকৈ যোনটো ক'লে তাৰমানে জীয়াই পৰিছোঁ তাৰমানে জীয়াই আছোঁ ষ্টেটিক হৈ গ'ল মানে মৃত্যু মোৰ জীৱনটো ষ্টেটিক একেবাৰে নহয় মানুহৰ জীৱনটোৱে তেনেকুৱা নহয় ন আপছ এণ্ড ডাউন থাকিব মোৰ জীৱনৰ যিখিনি ধৰকচোন একেবাৰে খুব কষ্টকৰ দিন বুলি ভাবোঁ সেইখিনি মোৰ মনত নাই কিয় মনত নাই বুলি কৈছোঁ ভাবিব গ'লে হয়তো সেইবিলাক মানুহ মনলৈ আহিলে দুখটো লাগি থাকিব কিন্তু সেইটোৰ পৰা যোনটো শিক্ষা পাইছোঁ জীৱনত সেই শিক্ষাটো কিমান পজিটিভ সেইটো হিচাপে মই লাইফটোক লৈ যাওঁ মোৰ আৱেগিক বহুত বেছি আছিলোঁ নকওঁ যে মই আৱেগিক নাছিলোঁ কোনোবাই মোৰ কথা বেয়াকৈ ক'লে আগতে অকলে থাকি কান্দিছিলোঁ আজি কিন্তু মই নিজে সেইটো ফিলিংছৰ পৰা মই বহুত মানে নিজকে মেচিয়ৰ্ড হোৱা বুলিয়ে ক'ম পৰিপক্কতা আহিছে জীৱনত কোনোবাই মোৰ কথা কিবা ক'লে মোৰ গাত নালাগে কোনোবাই মোৰ কথা খুব ভালকৈ ক'লেও মোৰ গাত নালাগে বহুত ক্ষেত্ৰত কাৰণটো সেই যিটো সেইটো এক্সটাৰ্নেল মই নিজক জানোতো মই নিজক আইনাত দেখা পাওঁ মই নিজক আইনাত দেখা পাই মই কেনেকুৱা দেখোঁ সেইটো মোৰ কাৰণে খুব দৰকাৰী মোৰ ছোৱালীৰ চকুত মোৰ ল'ৰা ছোৱালীৰ চকুত মই নিজক কেনেকৈ দেখা পাইছোঁ সেইটো মোৰ কাৰণে খুব ইম্পৰ্টেণ্ট তাহাঁতে মোক কি হিচাপে দেখা পাইছে তাহাঁতৰ চকুত মোৰ কাৰণে কি আছে মোৰ যেতিয়া মই মাতৃত্বৰ সুখ পাওঁ প্ৰথম মোৰ বাচ্ছা যেতিয়া মোৰ ওচৰত আহে মোৰ ছোৱালীজনী সেই দিনটোৰ কথা কওঁ মোক কোনোবাই কৈছিলে যে একদম মানে আজিৰ পৰা বাচ্ছাটো জন্ম হৈছে মানে তাইয়ে জীৱন মই কৈছোঁ বাচ্ছাটো জন্ম নহয় মোৰো এটা নতুন জীৱন আৰম্ভ হৈছে মই মাক হিচাপে তেতিয়া মই মানে মনত পৰিছে মোৰ দেউতাই কোনোদিন ধমকি দি নাপালে হাত উঠাইতো নাপালে ধমকি দি নাপালে মই মোৰ ছোৱালীক তেনেকৈ ডাঙৰ কৰিম খং কৰিলে মোৰ চকুত তাই গম পায় তাইও মোক কয় মা তোমাৰ চকুকেইটালৈ চালে মই গম পাই যাওঁ তোমাৰ খং উঠিছে চকুকেইটা দি তুমি চব কথা বুজাই দিয়া আৰু মই সেই কথাটো কিন্তু মই আজিও ফিল কৰোঁ যে মোৰ চকুক মানে মোৰ চকুত যেনেকৈ সিহঁতে ভয় বা ভাল তাহাঁতৰ চকুটো মই গম পাওঁ মোৰ প্ৰতি তাহাঁতৰ কি আছে ঠিক তেনেকৈ সমাজৰ যিকোনো ব্যক্তিয়ে মোক কি কৈছে সেইটোতকৈ বেছি মই নিজক আইনাখনত দেখোঁতে কি হিচাপে দেখিম সেইটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই ভাবোঁ যে জীৱনত বহুত সংঘৰ্ষ থাকে চবৰে থাকে সেইবিলাকৰ কথা মনত কৰি পেলাই দুখ কৰাতকৈ সেইবিলাকৰ পৰা এটা লেচন শিকিব লাগে নিজৰ কামত ফ'কাছ কৰাটো নিজৰ কামটোত ফ'কাছ কৰিব লাগে নিজৰ জীৱনৰ প্ৰত্যেকটা কৰ্মা বুলি যে কয় চবেই নিজৰ কৰ্মৰ ফল পাইছে আৰু পাবই আৰু কৰ্মটো ঠিক আছে তথাপিতো মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ জীৱনৰ এনেকুৱা কি কথাই আপোনাক এতিয়াও বহুত কষ্ট দিয়ে কাৰণ
আমাৰ প্ৰত্যেকজন মানুহৰে জীৱনত এনেকুৱা হয় যে আমি জীৱনত যিমানে আগবাঢ়ি নাযাওঁ কিয় আমাৰ ট্ৰমা এটা থাকে যি আমাক ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও কষ্ট দিয়ে আপোনাৰ জীৱনতো তেনেকুৱা কিবা আছেনে সেইটো ন বুলি ক'লে মই বিশ্বাস নকৰোঁ নাই কেতিয়াও মইতো মানুহে হয় নহয় নাই মই এতিয়া কিছুমান কথাটো ধৰকচোন হয়তো নাভাবোঁ কাৰণে বেছি ভাবি নাথাকোঁ কাৰণে হয়তো মই ফিল কৰি নাথাকোঁ কিন্তু এই যে মোৰ বিবাহ বিচ্ছেদ সেইটো জীৱনত কেতিয়াও বিচৰা নাছিলোঁ ভবা নাছিলোঁ যে ময়ো কেতিয়াবা অকলশৰে থাকিম আৰু যোনজন ব্যক্তিৰ লগত মোৰ মাহঁতে মোক কন্যাদান দিছিলে বা ঘৰখনৰ পৰা মোৰ মায়ে এটা কথা কোৱা মোৰ মনত আছে জমলৈ দিয়া আৰু জোৱাইলে দিয়া একে সেই কথাটো মোৰ এতিয়াও মনত পৰে আৰু সেই কথাটোৱে মোক বহুত এফেক্টটো কৰিছিলে ভাবিছিলোঁ যে এইষাৰ কথা কিয় কয় ছোৱালী এজনীক ওলাই দিওঁতে কিন্তু সেয়া আমাৰ সমাজ কিন্তু সেইটো কথাই মই মানে কেতিয়াবা ভাবোঁ যদি মই অতীতলৈ ঘূৰি যাওঁ সেইটো হয়তো মোৰ হাতত নাই অতীতলৈ ঘূৰি গ'লেও মই কৰিব নোৱাৰোঁ কাৰণ মোৰ লগত এজন ব্যক্তিৰ সম্বন্ধটো কেনেকুৱা হ'ব সেইটো মোৰ ওপৰতে নিৰ্ভৰ নকৰে বোথ চাইড আপুনি যেতিয়া অশান্তিত থাকিব নহয় জীৱনত কম্প্ৰমাইজ আমাৰ সংস্কৃতিত কয় ন 7টা জন্মৰ কাৰণে বিবাহ বন্ধন আমাৰ মানে সনাতনী মানুহ ভাৰতৰ যিমান মানুহ তেনেকুৱাকৈ কথাটো আমি ভাবোঁ সেই 7টা জন্মৰ বান্ধনটো আপুনি যদি এটা জন্মতেই বোলে খুব কষ্ট বা খুব এটা অমিল মিলত থাকিব লগা হয় তাতকৈ মই ভাবোঁ দুজনে সুখত থাকি পেলাই দূৰে দূৰে থাকক বাকী ঈশ্বৰৰ ওপৰত এৰি দিব লাগে যদি 7টা জন্মৰ বন্ধন হয় 7টা জন্মৰে বন্ধন হ'ব কিন্তু এইটোৰ ওপৰত আপুনি নিজকে মেচিয়ৰ্ড কৰি পেলাই সেইটোৰ ওপৰত আপুনি কৰ্মা কাৰণ কিবা এটাতো কৰ্মৰ ফলেই হ'ব লাগিব যে আপোনালোকৰ কিবা এটা সেই বস্তুটোত অলপমান মোৰ দুখ থাকি গ'ল যে কিয় হ'ব পালে কিন্তু এইটো মই তেখেতকো নুদুখোঁ বা মই এইটোও নকওঁ যে মোৰ গাত দুখ নাই হয়তো আমাৰ দুটাজনৰ মাজত ভুল বুজাবুজিও নকওঁ দুটা ব্যক্তি একেলগে থকাটো থাৰ্ড পাৰ্চনজনে ডিচাইড কৰিব নোৱাৰে আজি মই আপোনালোকৰ আগত কেমেৰাৰ আগত মই হয়তো ক'বও নোৱাৰিম কি আছিলে কিহৰ কাৰণে সেইটো বস্তু আমাৰ দুজনেই বুজি পাওঁ যে কিয় নোৱাৰিলোঁ সেই দুটা হয়তো তেখেতৰ মনত কি আছে এইটোতো তেখেতে জানিব কিন্তু মোৰ মনত মই এইটোৱে কওঁ যে সেইখিনি এটা যে দুখ জীৱনৰ এটা এমথিনেছ এটা সেইটো থাকি গ'ল আৰু এইটো থাকি যাব চাগে কিমান বছৰ হ'ল মোৰ বেলেগকৈ হৈ গ'ল আজি 12-13 বছৰ অ'কে এটা কথা এতিয়া সুধিব মন গৈছে বিবাহ বিচ্ছেদৰ পিছত আপুনি কেতিয়াবা অনুভৱ কৰিছিল নেকি যে আপুনি দ্বিতীয় বিবাহ বা আপোনাক এজন সংগী লাগে কেতিয়াবা অনুভৱ হয় নেকি কাৰণ মই নিজৰ এগৰাকী যিহেতু ছোৱালী কিছুমান কথা অনুভৱ কৰোঁ আকৌ মানে মইতো অকলশৰে থকাই নাই মই ক'লোৱে নহয় মোৰ ল'ৰা ছোৱালীৰ লগতে ডাঙৰ হ'লোঁ ছিংগল মাদাৰ বুলি ক'ব লাগিব ছিংগল মাদাৰ তেনেকৈ মই ইমান ভাল পাওঁ মাকৰ নিচিনা মানে শব্দটো মা বুলি কোৱাৰ লগে লগে সম্পূৰ্ণতা মই সেই সম্পূৰ্ণতাটোতে মোৰ গোটেই জীৱনটো পাওঁ মোৰ ল'ৰা ছোৱালী বুলি ক'লে মোক আৰু একো নালাগে আৰু মই এনেও পুটুককৈ কোনোবা ল'ৰা ছোৱালীয়ে মানে বহুত কম বয়সীয়াটো এতিয়া পাওঁ মুখেৰে মোৰ বেটা বা মাজনী এনেকৈ ওলায় কিছুমানে কয় কিনো নিজকে মোৰ সেই ভাৱটো মানে মই নিজকে সম্পূৰ্ণ ফিল কৰোঁ সেইকাৰণে মোৰ সেই জীৱনত সেই ভাৱটোতো কেতিয়াও নাহিলেই আৰু ভৱিষ্যতেও ধৰকচোন এতিয়া ছোৱালীকে কেইদিনমান পিছত বিয়া দিব লাগিব ল'ৰা ছোৱালীকেইটাৰ বিয়া হৈছে সেইবোৰ ভবাটো সম্ভৱ নাজানো জীৱনত কোনে কি জানে কেতিয়া কি হয় দেখা যাব বুলি এইকাৰণে কৈছোঁ ঠিক মোৰ নাতিনীৰ বিয়াৰ লগতে ময়ো যদি বিয়া পাতি ক'ব নোৱাৰোঁ আৰু এতিয়া কওকচোন মোক আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা এখন সংসাৰ ধুনীয়াকৈ চলাৰ কাৰণে কি গুণ লাগে সংসাৰ এখনত কি বস্তু লাগে যিমানখিনি আপোনাৰ অভিজ্ঞতা হ'ল তাৰ পৰা অকণমান কওক মই এইটো কথা কিন্তু আপোনাৰ প্ৰশ্নটোত মোক সোধাত মই ভালো পাইছোঁ কাৰণ যোনে সেই জীৱনটোত কিছুমান বস্তু হেৰাই থৈ আহে তেওঁলোকে নিজৰ জীৱনটো ঘূৰাই পেলাই যেতিয়া ঘূৰি চায় কিছুমান বস্তু দেখা পায় যে এইটো চাওক এতিয়া মই এটা কথা ক'ম যে মোৰ খুব ইণ্ডিপেণ্ডেণ্ট মই মহিলা ইণ্ডিপেণ্ডেণ্ট মহিলা হোৱাটো ভাল কিন্তু মই এটা সময়ত ভাবিছিলোঁ মই পুৰুষতকৈ কম নহয় সেই ভাৱটোৱেই ভুল মোৰ নিজৰ এটা জাগা মহিলা হিচাপে
পুৰুষতকৈ কম নহয় এইটোৱেইতো মোৰ কম্পেৰিজনটো মোৰ মেণ্টেল স্লেভাৰী সেই ফিলিংছটো কিন্তু কোনো মহিলাৰ থাকিব নালাগে কম নহয় কিয় তুমি কম নহয়েই ঈশ্বৰে বনাইছেই ব্যতিক্ৰম হিচাপে তেওঁৰো এটা পুৰুষৰ এটা বেলেগ মানে সৌন্দৰ্য যদি মহিলাৰ এটা বেলেগ সৌন্দৰ্য ইণ্ডিপেণ্ডেণ্ট দুইটাৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট কিন্তু দুইটাই যেতিয়া সংসাৰ কৰিব লাগে সেই ইণ্ডিপেণ্ডেঞ্চত ক'ৰবাত নহয় ক'ৰবাত দুজনেই কম্প্ৰমাইজ কৰিব লাগিব সেইকাৰণে মই ভাবোঁ সংসাৰত এখন এটা সুখৰ সংসাৰ হ'বলৈ আমাৰ কিন্তু যোনটো ভাৰতীয় সংস্কৃতিৰ মতে এই যে ডাঙৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ কৰাটো খুব দৰকাৰী আৰু সেইটো কিন্তু মই ভাবোঁ যে খুব দৰকাৰ শহুৰ শাহুৱেকৰ মৰমটো লৈ পেলাই সংসাৰ এটা কৰা আৰু অট'মেটিক সেইটোতকৈ আৰু খুব সুখৰ নাথাকে আজি এটা কথা এতিয়া মই যদি কওঁ যে মোৰ বিবাহত ক'ৰবাত কিবা এটা হ'ল কিন্তু আজিও মোৰ তাত ইমান স্মৃতি মোৰ শহুৰৰ আছে বা মোৰ গোটেই সেই ফেমিলিটোৰ লগত আছে যোনটো মোক মানে সম্পূৰ্ণতা আনিয়ে দিয়ে সেইবোৰ কথা মনত পৰি পেলাই মোৰ কোনোদিন আফচোচ নহয় মই প্ৰথমতে ক'লো যে ৰিগ্ৰেট নাই মোৰ সেই জীৱনত হয়তো তেওঁলোকৰ মৰম পাবলৈ মইতো মৰম দিছোঁ কাৰণ এটা সন্তালিতো অকলে নাবাজে হয়তো কিছুমান ক্ষেত্ৰত সেইখিনি সময়ত যিটো যোনবিলাক কথাত মোৰ এক্স হাজবেণ্ডৰ কথাই কওঁ তেওঁৰ কথাবিলাকত মোৰ খং উঠিছিল আজিৰ দিনটোত যদি মই তেওঁৰ লগত থাকিলোঁ হয়তো সেইবিলাক কথাত মোৰ খং নুঠিলে তাৰমানে কি জীৱনত কিছুমান বস্তুত ময়ো হয়তো সেইখিনি সময়ত মোৰ আৰু কম বয়সত বিয়া হ'ব নালাগে দেই খুব বেছি কম মোৰ 21 বছৰত বিয়া হৈছিল ডিগ্ৰী কমপ্লিট কৰিলোঁ মোৰ অলপ কম বয়সতে মোৰ ডিগ্ৰী নহয় মই মাষ্টাৰ্ছো কমপ্লিট কৰিলোঁ ঠিকে আছে দিয়ক অ'কে এতিয়া বা আপুনি চাগে লক্ষ্য কৰিছে যে নাজানো কিয় আজি 1-2 বছৰৰ পৰা কিবা বহুত বেছি দেখি আছোঁ ছ'চিয়েল মিডিয়া হোৱাৰ কাৰণে আমি বেছি চকুত পৰি আছে এখন বিয়া হৈ গ'ল বহুত ডাঙৰকৈ ধুমধামেৰে বিয়া পাতিলে এবছৰ পিছত যদি আমি খবৰ লওঁ ডিভ'ৰ্চ হ'ব বা ছেপাৰেশ্যনত থাকিব কিবা এটা যে নতুন ট্ৰেণ্ড আহিছে কি কাৰণে হৈ আছে বুলি আপুনি ভাবে ছেপাৰেশ্যন ডিভ'ৰ্চ দিনক দিনে কিয় বৃদ্ধি পাই আছে আপোনাৰ বাহিৰে আপোনাৰ জীৱনটো বাৰু মই এৰিছোঁ না ময়ো মই বিয়া হোৱা মই 11 বছৰৰ পিছত মই বেলেগকৈ থাকিলোঁ হয় ডিভ'ৰ্চ অ'কে কিন্তু 11 বছৰতো তেখেতৰ লগত সংসাৰ ভালকৈ কৰিছোঁ 11 নহয় মই 14 বছৰেই তেখেতৰ লগত থাকিলোঁ ডিভ'ৰ্চ মানে কি তাৰ আগতো এটা মানে 3-4 বছৰ আমি 3 বছৰ একে ঘৰতে আছোঁ যদিও ছেপাৰেটলি থাকি পেলাই একে ঘৰতে থাকিবলৈ চেষ্টা কৰিছোঁ যেতিয়া তাৰপিছত নোৱাৰিলে তেতিয়া হয়তো আমি ছেপাৰেট হৈ গ'লোঁ পূৰা তো কিয় বুলি ভাবে ইমান যে এতিয়াৰ ক্ষেত্ৰত মই এইটো কথাই ক'ম যে এবছৰতে মানুহবিলাকে এৰি দিয়ে বুজাবুজিৰ মাজত সেইটো অলপমান চিন্তা কৰিবলগীয়া কাৰণ মই যে ক'লোঁ হয়তো সেই যে আমাৰ ইণ্ডিপেণ্ডেঞ্চ শব্দটো আমি অলপ ভুলকৈ লৈছোঁ নেকি বা ফিনেন্সিয়েলি চাবচোন মই এটা কথা কওঁ ছোৱালীজনীয়ে আজি মই যদি কিবা এটা টকা আৰ্জন কৰিছোঁ সেইটো মোৰ কিন্তু পুৰুষজনে আৰ্জন কৰা টকাটো আমাৰ হয় সেইটোত ভুল আছে কাৰণ সেই পুৰুষজনে কিমান কষ্ট কৰি ঘৰখন চলাবলৈ বিচাৰিছে তুমিও যদি কিবা এটা কাম কৰিছা তুমি ঘৰখনক নিজৰ বুলি ভাবা আমাৰ বুলি যদিলৈকে ভাবিবলৈ আমি চেষ্টা নকৰিম হয়তো ঘৰখন আমাৰ হৈ নাথাকে তোমাৰ মোৰটো আহি যাব মোৰ হৈ যাব সেইটো সেই বস্তুটোৰো এটা কাৰণ হ'ব পাৰে যে ইণ্ডিপেণ্ডেণ্ট মহিলাখিনি নিজৰ ফিনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটোকেই নিজৰ বুলি ভাবিছে যেতিয়া সাংসাৰিক হোৱা যায় জীৱনটো যেতিয়া দুজনে এজন হয় তেতিয়া নিজৰ মানে আমাৰ দুজনে দুজনক কয় ন বাইচাইকেল হয় এইটো দুটা চকাই ঘূৰিব লাগিব সমানে এটা চকা যিটো পুৰুষৰেই হওক বা মহিলাজনেই হওক এটাই যদি ক'ৰবাত ৰখি যায় এক্সিডেণ্ট হ'বই সেই এক্সিডেণ্টটো হোৱাৰ ক্ষেত্ৰত কিন্তু ডিভ'ৰ্চৰ আকৌ দৰকাৰ আছে কিছুমান মই দেখিছোঁ পুৰুষ আৰু মহিলাগৰাকী একেলগে থাকিব নোৱাৰে এটাই মানে ক'ব নাপায় ছুইচাইডো কৰে বা এৰা এৰি নহয় মাৰ্ডাৰো হৈছে সেইবোৰলৈকে যোৱাতকৈ দূৰত্ব ৰাখিব লাগে কিন্তু শান্তিৰে থাকিব পাৰিব লাগে কিন্তু সেইটো এনেকুৱা নহয় যে অধৈৰ্য 1 মাহতে বা 6 মাহতে অধৈৰ্য হয় আৰু পেৰেণ্টছৰো তাতে ভুল আছে মই নকওঁ পেৰেণ্টছৰ ভুল নাথাকে বুলি পেৰেণ্টছেও ধৰকচোন আজিকালি ল'ৰা ছোৱালী এটা বা দুটা হয় অলপমান দুখ পালে ছোৱালীজনীৰ তুমি আহি যোৱা মা সেইটোও হ'ব নালাগে পেৰেণ্টছেও অলপমান নিজৰ ল'ৰা ছোৱালীজনীক বিশেষ মই ছোৱালীৰ কথাই কওঁ ছোৱালীজনী যিহেতু বেলেগ ঘৰলৈ যায় ছোৱালীজনীকো ক'ব লাগিব যে তুমি সেইটো ঘৰলৈ গৈছা আৰু লগতে ল'ৰাজনৰো বহুত দায়িত্ব এজনী ছোৱালী যেতিয়া ঘৰ এখন এৰি পেলাই ল'ৰা এটাৰ ঘৰলৈ আহে সেই ল'ৰাজনে তাইক
মানে ছোৱালীজনীক অলপ প্ৰাধান্য দিবই লাগিব কাৰণ তেওঁ এটা কি পৰিৱেশৰ পৰা আহিছে কাৰ কাৰণে আহিছে এই ল'ৰাজনৰ গিৰিয়েকৰ কাৰণে বা তেওঁৰ স্বামীজনৰ কাৰণে সেই স্বামীক মানে নিজৰ বুলি ভাবি এটা ভাবকচোন কিমান ত্যাগ কৰি আহে ছোৱালীজনী সেই ছোৱালীজনী সেই মৰমটো পাব লাগিব গিৰিয়েকজনী যদি মৰমটো কৰে আৰু তেওঁক যদি অলপমান সেয়া কৰি পেলাই ইজি কৰি পেলায় শহুৰৰ ঘৰখনৰ লগত মই ভাবোঁ তেতিয়া খুব স্মুথ হ'ব আৰু এইটো এটা মানে কি যিটো ৱেষ্টাৰ্ণ পাশ্চাত্য যোনটো এটা কালচাৰ যে ভাল লগা নাই এৰি দিম লিভিং কৰি আছোঁ ভাল লগা নাই এৰি দিম এইটো কিন্তু মই ছাপোৰ্ট নকৰোঁ মই হয়তো সেইটো ক্ষেত্ৰত মই অলপ আওপুৰণা বুলি ক'ব পাৰে মানুহে কিন্তু মই সেইটো বস্তু বৰ এটা ভাল নাপাওঁ ঠিক কৈছে এইটো কিন্তু বিৰাট ভাল কথা ক'লে আপুনি বা যে ছোৱালী মানুহে যদি ইনকাম কৰে তেতিয়াহ'লে সেই ইনকামখিনি বা পইচাখিনি মোৰ বুলি কয় আৰু পুৰুষসকলে বা ল'ৰাসকলে যেতিয়া ইনকাম কৰে বা তেওঁলোকৰ পইচাখিনি আমাৰ হৈ যায় তো এইটো এটা বহুত বেয়া কথা অ'কে জুৰি বাইদেউ মই এটা কথা হয়তো আপুনিও একমত হ'ব এতিয়া বহুত সংখ্যক মহিলাক দেখি আছোঁ ৰাজনীতিত আহি আছে আৰু এইটো এটা খুব ভাল লগা কথা যে ৰাজনীতিত মহিলা আগবাঢ়ি আহিছে আৰু আমিও বিচাৰোঁ এগৰাকী ছোৱালী হিচাপে মহিলা হিচাপে যে এগৰাকী মহিলা বিধায়িকা হওক বা মন্ত্ৰী হওক কিন্তু আমি বিধানসভাত যদি চাবলৈ যায় খুব এগৰাকী বা দুগৰাকীহে বিধায়িকা আমি দেখিবলৈ পাওঁ মহিলা এতিয়া আপুনি এটা কথা ভাবেনে যে আজিৰ সমাজতো যদিও পুৰুষ মহিলাৰ সমান বুলি কোৱা হয় যদিও মহিলাক সকলো ক্ষেত্ৰত পুৰুষতকৈ বেছি অগ্ৰাধিকাৰ দিয়া যায় ক'ৰবাত নহয় ক'ৰবাত মহিলাক এতিয়াও মানে উঠিবলৈ দিয়া নাযায় নেকি আপুনি কি বুলি ভাবে কওকচোন মোৰ কথাটো চাগে আপুনি বুজি পাইছে কি ক'ব আপুনি হয় দুটা কথা আছে তাতে ডমিনেন্স মানে এইটো এটা ডাঙৰ দীঘলীয়া এটা ছিষ্টেম আমাৰতো ভাৰতখনতো বহুত ভাল বুলিয়ে ক'ম মই ভাৰতত অন্তত মহিলাই আন্দোলন কৰি পেলাই নিজৰ ভোট দিবৰ কাৰণে অধিকাৰটো আন্দোলনেৰে ল'ব লগা হোৱা নাই সেইটো তেওঁলোকে মানে স্বাধীনতাৰ লগে লগে পাইছে সমান সেইটো সম অধিকাৰ এটা পাইছেই সেইটো হয় মহিলাৰ যোনটো আমাৰ এটা কৈছে নহয় যে কিমান যিমানেই কাষ্ট নহওক মহিলাটো এটা বেলেগ মই কাষ্ট হিচাপে যদি এটা ছেকশ্যন চবতকৈ ডিপ্ৰাইভ বুলি ক'লেও ভুল নহয় বেলেগ বেলেগ কাষ্ট আমাৰ ক্ৰিড যিমানেই নহওক যিমান আপুনি সেয়া কেটেগৰাইজ নকৰে কিয় মহিলা আমি এতিয়া ধৰকচোন বহুত কম আৰ্বান এৰিয়াত চহৰত এতিয়া ছোৱালীবিলাকে সমানে পঢ়িবলৈ আহিছে বা অসমখনত বহুত আগৰণুৱা হৈছে ছোৱালী আগবাঢ়ি আহিছে ভাৰততো বহুত জেগাত কিন্তু ভাৰতৰ এনেকুৱা জেগা আছে য'ত ছোৱালী স্কুলেই দেখা নাই ছোৱালী স্কুল দেখা নোপোৱাটোতো ডাঙৰ কথা নহয় ছোৱালীটো পৃথিৱীয়ে দেখা নাপায় য'ত গম পায় ভ্ৰূণ হত্যা কিমান ডাঙৰ ছোৱালী বুলি জানিলেই হত্যা কৰি দিয়ে সেইবোৰ যে ইমান 75 ইয়াৰ্ছ আমাৰ ভাৰতখনত এটা মানে বহুত দীঘলীয়া যাত্ৰা এটা ভাৰতখনেও কৰিছে মই ভাৰতৰ কথাতে কৈছোঁ তাৰে লগত ৰাজনীতিত মহিলা আগবাঢ়ি অহাটো মহিলাৰো কিমান কেইগৰাকী মহিলাই আমাক প্ৰেৰণা দিব লগা হৈছে চাগে কাক দেখিছোঁ আমি কিমান কেইগৰাকী আজি আহিছে আজি ৰাষ্ট্ৰপতি ধৰক দ্ৰৌপদী কেনেকুৱা পৰিৱেশ তেখেতৰ লাইফটো যদি আমি চাওঁ সেই আজিৰ দিনত এতিয়া মহিলাবোৰ যে আহিছে তেওঁলোকে সেই সঠিক জেগাটো পাবলৈ পুৰুষে বহুতখিনি আগুৱাই দিব লাগিব আজি 33% ৰিজাৰ্ভেশ্যনটো ইমান বছৰে লাগি আজি বিজেপিৰ শাসনকালত হৈছে 33% ৰিজাৰ্ভেশ্যন 33% ৰিজাৰ্ভেশ্যনৰ পিছত মই ভাবোঁ যে আহিব মহিলাও আৰু এছেম্বলিটো দেখা পাব লোকসভাটো বেছিকৈ দেখা পাব কিন্তু সময় লাগিব কাৰণ অকল ৰিজাৰ্ভেশ্যন আছে কাৰণে মহিলাগৰাকীক দিব লাগিব তেতিয়াহ'লেওতো দিগদাৰ সেই দক্ষতাটো মহিলাগৰাকীয়েও ল'ব লাগিব মহিলাগৰাকীয়ে সেই নেতৃত্ব দিব পাৰিব লাগিব সমানে আগবাঢ়ি যাব লাগিব আমি কিছুমান ক্ষেত্ৰত ফিজিকেলি আমাৰ মহিলা অলপ বেলেগ পুৰুষ অলপ বেলেগ মই মহিলা কমজোৰ বা সেয়া বুলি কোৱা নাই মহিলাৰ যদি কিবা এটা বেছি আছে পুৰুষৰ কিবা এটা বেছি আছে মহিলাৰ যদি কিবা কম আছে পুৰুষৰো কিবা কম আছে কিন্তু আমি সমাজখনত যেতিয়া আগুৱাই যাব লাগিব আমি সেই কথাবোৰ দুৰ্বলতাটো চাব নালাগে সমানে যাব লাগিব মইতো কিছুমান ক্ষেত্ৰত 33% ৰিজাৰ্ভেশ্যন একচুৱেলি মই মোক নিজক যেতিয়া চাওঁ মোক কিয় ৰিজাৰ্ভেশ্যন লাগে মইতো মোক ৰিজাৰ্ভ ছিট এটাত মই ইলেকশ্যন খেলিবলৈ যদি মই ভাবোঁ মই নিজকে কওঁ মইতো সেইটোৰ কাৰণে মই নিজক
অনা নাছিলোঁ 33 years আগত মইতো সমানে সমানে আগবাঢ়ি গৈছোঁ কিন্তু 33% ৰিজাৰ্ভেশ্যনটো দৰকাৰী এইকাৰণে বহুত মহিলা আছে যোনে সেই প্লেটফৰ্ম পোৱা নাই কষ্ট কৰিছে নিজৰ মানে দক্ষতাটো দেখুৱাইও আছে কিন্তু এই প্লেটফৰ্মটো পোৱা নাই আজি কিন্তু মই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম ল'ব লাগিব এই যে 2014 পৰা তেখেতৰ এটা কেনেকুৱা তেওঁ নিৰন্তৰ চেষ্টা কৰি কৰি ভাৰতখনক কিন্তু এটা এনেকুৱা জায়গালৈকে লৈ গ'ল য'ত আজি মহিলা বা মানে গাৰ্লছ মানে যোনটো ভ্ৰূণ হত্যাৰ পৰিমাণো কমি গৈছে বা চাইল্ড মেৰেজৰ কিমান ধুনীয়া এটা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে যে এটা এটা ৰিভলিউশ্যন এটা আহিছে এটা মুভমেণ্ট এটা আহিছে মানুহৰ মনত এইবোৰ সৰু সৰু কথাবিলাক আমি যদি কওঁ যে মহিলাক আগবাঢ়ি যাবৰ কাৰণে পুৰুষটো লাগিবই মহিলাই মহিলাক টানিব লাগিব মহিলাৰ শত্ৰু নহয় দেই মহিলাৰ বন্ধু বান্ধৱী কিন্তু শত্ৰুও আছিল নাথাকা নহয় আজি মই পুৰুষৰো পুৰুষ যেনেকৈ শত্ৰু মহিলাৰ শত্ৰু সেইটো কিবা নতুন কিবা ডাঙৰ কিবা এটা কট কৰিব লগা নহয় যে মহিলাৰ শত্ৰু পুৰুষৰো পুৰুষেই শত্ৰু থাকে কিন্তু হয় আমি মহিলাই আমি ছোৱালী মানুহক অলপ আগুৱাই দিব লাগিব তেতিয়াহে কিজানি সেই এই সমানতা যোনটো কয় একতাটো লাগিব আৰু সমানতাটো তেতিয়াহে সমাজখনত আহিব মই ভাবোঁ বহুতো আপুনি ঠাইত গৈ থাকে হয়নে আপুনিতো বিভিন্ন ঠাইত গৈ থাকে ন বিভিন্ন মানুহৰ লগত আপুনি কথা পাতে তাৰ ভিতৰত আপোনাৰ যেতিয়া মানুহবিলাকে লগ পায় বা আপুনি বিভিন্ন মানুহৰ লগত মত বিনিময় কৰে তেওঁলোকৰ কোনবিলাক সমস্যাৰ কথা বেছিকৈ কয় বা আজিৰ তাৰিখতো আপুনি ভাবে যে সেইবিলাক বস্তু সলনি হ'ব লাগে বহু ঠাইত আজি ৰাস্তা ঘাটৰ প্ৰব্লেমটোতো আছিলেই ইমান বছৰে ৰাস্তা ঘাট বহু জাগাত হোৱা নাই দলং হোৱা নাছিল কিন্তু এতিয়া কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰেল গ্ৰথ খুব বেছি ভালকৈ হৈছে খুব বেছিকৈ হৈছে আজিকালি ধৰকচোন কেঁচা দলং আমি প্ৰায় দেখাই হ'লোঁ চবতে পকা দলং হ'ব ধৰিছে মানুহে খোৱা পানীটো লৈ পেলাই আগতে খুব সমস্যা আছে আৰু অসমত বিশেষকৈ আমাৰ গ্ৰাউণ্ড ৱাটাৰ কিছুমান জাগাত যিটো ফ্ল'ৰাইডৰ পৰিমাণ ক'ৰবাত আৰ্ছেনিকৰ পৰিমাণ আছিলে কিছুমান জাগাত আমি টেষ্ট নকৰাকৈ মানুহে গ্ৰাউণ্ড ৱাটাৰ সেইবোৰ অলপমান হেল্থ ইছ্যুৰ ক্ষেত্ৰতো আছিলে কিন্তু এতিয়া যোনটো জল জীৱন মিছনেৰে যিটো পানীটো ঘৰে ঘৰে মানে গাঁৱে গাঁৱে হ'বলৈ ধৰিছে মই ভাবোঁ সেই পানীৰ সমস্যা এটাও দূৰ হৈছে আৰু বানপানীৰ সমস্যা সেইটো সুধিব বিচাৰিছিলোঁ বানপানীৰ সমস্যাটো কি কৰা যাব বানপানীৰ সমস্যাটো ধৰকচোন সেইটো এটা অসমৰ এনেকুৱা এটা সমস্যা যোনটো সমস্যাৰ কথা আজি মই কৈ পেলাই পাৰ নাপাম কাৰণ কিয় আমাৰ গোটেই ডেম'গ্ৰাফিটোৱেই বা আমাৰ গোটেই কি কয় টপ'গ্ৰাফি নট ডেম'গ্ৰাফি টপ'গ্ৰাফিটো এনেকুৱা যে এটা ভেলীৰ নিচিনা পাহাৰৰ বৰষুণ হ'লে পাহাৰৰ পৰা পানীটো নামি আহে ব্ৰহ্মপুত্ৰৰ যোনবিলাক সেয়া আছে তাতে পানীটো হৈ যায় আৰু আপুনি এটা কথা জানিব বানপানীটো আমাৰ এনেকুৱা হৈ গ'ল যে চবে প্ৰিপেয়াৰ্ড হৈ থাকে বানপানী হ'বই কাৰণ কি বানপানীৰ সমস্যাটো বহুত ক্ষেত্ৰত মানে হ্ৰাস পাবৰ কাৰণে চৰকাৰে কাৰণে বহুত চেষ্টা কৰি আছে মই নকওঁ কৰা নাই বুলি নতুন নতুন কিছুমান টেকন'লজি আনিছে কিবা কিন্তু আমাৰ গোটেই টপ'গ্ৰাফিটো এনেকুৱা য'ত বানপানীৰ সমস্যাটো চিৰদিনৰ কাৰণে শেষ হৈ যোৱাটো আজিতে মই কিন্তু ক'বলৈ অলপ দিগদাৰ কিন্তু হয় গুৱাহাটী বা এনেকুৱা আৰ্বান এৰিয়াৰ ফ্লেছ ফ্লাডৰ প্ৰব্লেমটো নিশ্চিতভাৱে যিবোৰ নতুন নতুন টেকন'লজি আহিছে সেইবোৰৰ টেকন'লজি চিল্ট ক্লিয়াৰেঞ্চ বা নলা চাফা কৰা এইবিলাকেদি বহুত কমিব বা কমিছে আৰু হয়তো গোগামুখৰ যোনটো দামটো যদি প্ৰপাৰলি হৈ উঠে হয়তো আপাৰ আছামৰ ধেমাজি ফালৰ যোনটো বানপানীৰ সমস্যা সেইটো হয়তো হ্ৰাস পাব কিন্তু এতিয়াতে মই টেকনিকেলি ইমান চাউণ্ড নহয় সেইটো ক্ষেত্ৰত কাৰণ কিয় এইটো IITৰ কিমান ইঞ্জিনিয়াৰ্ছে আহি পেলাই এইটোৰ ওপৰত ধ্যান কৰিছে কিমান ৰিচাৰ্চাৰ্ছ আহি পেলাই কাম কৰি আছে কিমান বিদেশৰ পৰা মানে ডাঙৰ ডাঙৰ এক্সপাৰ্ট আহি কাম কৰি আছে অসমৰ এই বানপানীৰ সমস্যাটো যাতে শেষ হয় সেইকাৰণে হয়তো মই টেকনিকেলি ইমান এক্সপাৰ্ট নহয় সেইটোৰ কাৰণে ক'বলৈ কিন্তু মই ভাবোঁ যে আমাৰ এই চৰকাৰখনে যথেষ্ট কাম কৰিছে মানুহৰ সেই সমস্যাৰ পৰা অন্ততঃ মিনিমাম যাতে তেওঁলোকৰ লছ হয় সেইটোৰ ওপৰত কাম কৰিছে কিন্তু আগতে যেনেকুৱা আছিলে যে বানপানীত একেবাৰে সেয়া হৈ যায় গমেই নাপায় খালি মানুহক ৰিলিফ আইটেমটো দিয়াটো এটা ৰাজনীতি
আমাৰ চৰকাৰখনে অন্তত সেই ৰিলিফ আইটেম বুলি নহয় ৰিলিফ যাতে সঁচাকৈ তেওঁলোকে বানপানীৰ পৰা পায় তাৰে চেষ্টা কিন্তু যথেষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ঠিক আছে কথা সুধিছিলোঁ ওকে আমি বহুত কথা পাতিলোঁ প্ৰায় 1 ঘণ্টা কথা পাতিলোঁ ভাল লাগিছে কিন্তু বাই খুব এনাৰ্জেটিক হৈ আছে এতিয়া মই এটা কথা ক'ব মানে সুধিব বিচাৰিছোঁ আপোনাৰ স্কিনটো যে ইমান ধুনীয়া মই আৰম্ভণিৰ পৰা চাই আছোঁ স্কিন মানে সেইটো এনাৰ্জিতে আছে স্কিনখনো গ্ল' হৈ আছে কেনেকৈ আপুনি মেইনটেইন কৰে নিজক ধুনীয়া কেনেকৈ ৰাখি আছে কেনেকৈ মানে ফিট হৈ আছে কওকচোন অকণমান বা কি খায় ঘৰুৱা অৱশ্যে নলগোৱা নহয় সেইটো মই খাওঁ অকণমান বেলেগ বেলেগ বস্তু হয় মই আমলখি খুব খাওঁ আমলখিটো মই ডেইলিয়ে খাওঁ পৰাপক্ষত আমলখি মানে শুকায়ো থৈ দিওঁ নহ'লে আমলখি যদি যেতিয়া কেঁচাকৈ পাওঁ আমলখিৰ ৰস খাওঁ এল'ভেৰা আমাৰ ঘৰতে হয় এল'ভেৰাৰ ৰস খাওঁ আমাৰ শকুনি লতা বুলি কয় গিলয় বুলি কয় আজিকালি সেইটো আমাৰ মোৰ ঘৰতে আছে সেইটো ৰস খাওঁ তাৰমানে গোটেইবিলাক একেদিনে নাখাওঁ এদিন যদি এইটো খালোঁ এদিন সেইটো খালোঁ এদিন সেইটো খালোঁ সেই পানীটো কিন্তু মই খাওঁ কেঁচা হালধি মই সদায় খাওঁ কিন্তু কেঁচা হালধিটো বা বহুতক চুট নকৰে জানো বহুতক চুট নকৰে কিন্তু মই কিছুমানে কয় গাখীৰত মিলাই খায় মোক আকৌ গাখীৰে চুট নকৰে সেইটো কাৰণে মই কেঁচা হালধিটো কিন্তু মই কি কৰোঁ কেঁচা হালধি মই চাহতে দি পেলাই গ্ৰীণ টিত মই কেঁচা হালধি দিওঁ কিন্তু কিছুমানে কয় কেঁচা হালধি বেছিকৈ খোৱাটো বেয়া কিন্তু মই ভাবোঁ মই যিখিনি খাওঁ মইতো অকণমানেই খাওঁ হয়তো 1 চামুচ হয় মোক কিন্তু চুটে কৰিছে নেকি এই যে বা আপুনি জীৱনটোত অকলশৰে থাকিলে ইমান দিন বা ছিংগল মাদাৰ হিচাপে থাকিলে বা ৰাজনীতিটো আপুনি আছে আমি দেখোঁ ন বিভিন্ন ক্ষেত্ৰত মহিলাগৰাকী যেতিয়া অকলশৰে এনেকৈ থাকে সমাজৰ বিভিন্ন ব্যক্তিয়ে তেওঁক মানে গম পাইছে নহয় কিছুমান সুবিধা ল'ব বিচাৰে গতিকে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা কিবা জীৱনত আহিছে নেকি বা অভিজ্ঞতা আছে নেকি বহুত এইটো আৰু যদি মই কওঁ নাই মোৰ হোৱা নাই মানে এনেকুৱা হ'ব যেন ময়োতো এগৰাকী মানে মহিলাৰ যিটো কি ক'ম আৰু প্ৰত্যেকটা মানুহে বাছত যেতিয়া যাওঁ তেতিয়াওতো মানুহে মানে সৰু ছোৱালী এজনী চাবচোন বাছত যায় কোনোবাই সেয়া কৰে ছোৱালী এজনীৰ যায় সেই সংঘৰ্ষটো যোনটো মই কওঁ যে এইটো মেণ্টেলি ছোৱালী এজনী কিমান ষ্ট্ৰং এই সমাজত ওলাই আহিব ধৰে এইটো কিন্তু প্ৰত্যেক ষ্টেপত দেখা পোৱা যায় যোনটো পাশৱতা যদি কয় মানে এই সমাজত কিছুমান আছেই মানে পশুৰ নিচিনা মানুহটোতো আছেই আৰু ছিংগল মাদাৰৰ যোনটো টেগ বা ছিংগল লেডি এই টেগটো লাগিলে মানুহে পুৰুষে সুবিধা ল'বলৈ চেষ্টা কৰে এইটো মই নকওঁ মানে প্ৰত্যেকজন পুৰুষ নহ'ব পাৰে তেনেকুৱা মই পাৰ্চেণ্টেজ নকওঁৱে বাৰু এইটো বুজি ল'ব কিন্তু সেইটোতো আছেই সেইকাৰণে মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগে শ্বেমিম মেণ্টেল ষ্ট্ৰেংথটো ইমানেই দৰকাৰ যে সেই পুৰুষজন আৰু ফায়াৰ ব্ৰেণ্ড হ'ব লাগে কেতিয়াবা ডিপ্ৰেশ্যন আহিছে আপোনাৰ জীৱনলৈ বা ডিপ্ৰেশ্যনত ভুগিছে নোহোৱা বুলি ক'লে ভুল হ'ব হৈছে ডিপ্ৰেশ্যনটো গৈছোঁ কিন্তু মই ফায়াৰ ব্ৰেণ্ড বুলি কওঁ নিজকে মই মানুহক খুব বেয়াকৈও ক'ব পাৰোঁ এই বেয়াকৈ ক'ব পাৰোঁ মানে বেয়া গালি নহয় মোৰ যেতিয়া কাৰোবাক কিবা এটা বস্তু ডিনাই কৰিব লাগে আই ডিনাই ইট ভেৰি ষ্ট্ৰংলি উইথ এফাৰ্মেটিভ লাইক মানে একদম এফাৰ্ম হৈ পেলাই মানুহক মই ক'ব পাৰে মানা কৰিব পাৰোঁ দিছ ইজ ইয়'ৰ লিমিট এই লিমিটটো তুমি পাৰ কৰিব নোৱাৰা বুলি মই খুব এফাৰ্ম আৰু মই মানুহজনী কিন্তু কমাণ্ডিঙো হয় সেই কমাণ্ডটো মোৰ মানে এটা সমাজত মই ভাবোঁ যে প্ৰথমতে নাছিল মই যে ক'লোঁ ডিপ্ৰেশ্যন আহে সেই ডিপ্ৰেশ্যনৰ পৰা শিক্ষা ল'ব লাগিব আমি কাৰণ মোৰ জীৱনত কিছুমান ক্ষেত্ৰত যোনবিলাক মই অন কেমেৰা হয়তো নকওঁ বহুত কিছুমান এনেকুৱা ঘটনা ঘটিছে য'ত মই মানে ইমানেই ষ্ট্ৰং হ'ব লগা হৈছে য'ত হয়তো বেলেগ মই নকওঁ বহুত মহিলা ভাঙি পৰে বহুত মহিলাই ভাঙি পৰি হাৰি যায় কিন্তু মই নিজকে কওঁ আই এম লাইক এ ফিনিক্স মই মৰিম আকৌ জীয়াম মই পৰিম আকৌ উঠিম এণ্ড দিছ ইজ দ্য মেণ্টেল ষ্ট্ৰেংথ এনি গাৰ্ল এনি লেডি শুড হেভ ছিংগল হওক অৰ উইথ হাজবেণ্ড হওক উইথ পেৰেণ্টছ হওক এভৰি গাৰ্ল হেজ টু থিংক ডেট শ্বি হেজ দেট পাৱাৰ অফ এ ফিনিক্স মোহাৰি পেলাওক আৰু জীয়াই উঠিম আকৌ কিবা এটা দুৰ্ঘটনা ঘটিছে দুৰ্ঘটনা এইটোৱে কৈছোঁ যে বহুত ছোৱালীৰ লগত ঘটনা ঘটে কিছুমান মলেষ্টেশ্যন কিবা ছোৱালীজনী ভাঙি পৰি বেক হৈ যায় জীৱনত মই ভাবোঁ দিজ আৰ পাৰ্ট অফ ইট মুভ কৰি যাব লাগে
ইউ হেভ টু বি মেণ্টেলি ডেট ষ্ট্ৰং আৰু মই ভাবোঁ এইটো ছাপৰ্ট ছিষ্টেমটো মহিলাই হ'ব পাৰে এজনী ছোৱালীৰ কাৰণে বা মহিলাৰ কাৰণে মহিলাই মহিলাক যদি ষ্ট্ৰেংথটো দিয়ে নহয় কোনো মহিলাই নিজকে দুৰ্বল বুলি কেতিয়াও ভাবিব নোৱাৰে আগবাঢ়ি যাব পাৰিব মই ভাবোঁ মই যদি এজনীও ছোৱালীক সেই ষ্ট্ৰেংথটো দিব পাৰোঁ মোৰ জীৱনটো কৃতজ্ঞ মই ৰাজনীতিৰ ক্ষেত্ৰখনত আপোনাৰ আদৰ্শ বুলি যদি সুধোঁ কোন হ'ব পাৰে আপুনি কাক ফ'ল' কৰে ৰাজনীতিৰ ক্ষেত্ৰততো বহুত আছে মহিলা বুলি যদি সুধোঁ মহিলাটো এতিয়া মই এটা সময়ৰ পৰা যদি মই চাওঁ সুষমা স্বৰাজ তেখেতক দেখা পাই আহিছোঁ কেনেকুৱা 17টামান লেংগুৱেজ কৈছিলে তেখেতে ধৰকচোন আমাৰ অসমত মই দেখিছোঁ বহুতখিনি মহিলাকেই দেখিছোঁ বিজয়া বাইদেউ বিজয়া চক্ৰৱৰ্তী বাইদেউ তেখেতৰ ভাবকচোন এতিয়ালৈকে তেখেত থিয় হৈ আছে বা মইতো সৰু এতিয়া মানে ছোৱালী কিছুমানক দেখিছোঁ যোনবিলাকে এতিয়া ৰাজনীতিত আগবাঢ়ি আহিছে মই তেওঁলোকৰ পৰাও কিন্তু মই আদৰ্শ লওঁ মই আঙুৰ লতাৰ কথা কওঁ ইমান ধুনীয়াকৈ তেওঁ কাম কৰিছে বিজুলী কলিতা বাইদেউ কাম কৰি আছে আৰু মইতো বিৰোধীটো কিছুমান মই নেত্ৰী দেখিছোঁ যোনবিলাকক মানে মই শলাগ ল'ব লাগে মই হেমপ্ৰভা বাইদেউক দেখিছিলোঁ কেনেকুৱা ধুনীয়াকৈ আৰু ইমান মানে সাদৰী মানুহগৰাকী সেইকাৰণে মই বহুতকেই মই পাইছোঁ আৰু পুৰুষো বহুত কেইজনৰ মই খুব সান্নিধ্য পাইছোঁ মই প্ৰণৱ মুখাৰ্জী ছাৰৰ বহুত তেখেতৰ পৰা মই মানে বহুত কথা শিকিবলৈ পালোঁ মোৰ তেখেত মেণ্টৰ আছিলে প্ৰথম তাৰপিছত পাইছোঁ হিতেশ্বৰ শইকীয়া ছাৰকো পাইছোঁ মই হিমন্ত ছাৰক মানে হিমন্ত দা বুলি কওঁ দাদা বুলি কওঁ মানে তেখেতক মুখ্যমন্ত্ৰী তেখেতক ছাৰ বুলিয়ে ক'ব লাগে বাৰু কিন্তু দাদা বুলি ক'লোঁ ইমান বছৰে তেখেতকতো মানে এক্সেপশ্যনেল তেখেতৰ কথাবিলাক বহুত কথা শিকিছোঁ বহুত কথা শিকিছোঁ আৰু আদৰ্শ বুলি ক'লে প্ৰত্যেকজন মেণ্টাৰ্ছবিলাকৰ পৰা শিকিছোঁ নতুনবিলাকৰ পৰা শিকিছোঁ আমি নজনা কথা ইমান আছে আজিকালিৰ ল'ৰা ছোৱালীৰ পৰা শিকিবলগীয়া সেইকাৰণে আদৰ্শ প্ৰত্যেকৰ পৰা শিকিবলগীয়া আছে ঠিক আছে অ'কে বহুত কথা পাতিলোঁ দেই মই ভবা নাছিলোঁ প্ৰথমতে যেতিয়া বাই আহিছে জুৰিবা ইমান সময় দিম বুলি ভবা নাই নে তুমি ইমান সময় ল'ম বুলি ভবা নাই মই সময় দিম সময়ৰ কথাটো মই ভবা নাই মই প্ৰথম ভাবিছিলোঁ ইমান কথা ক'বনে কথা বহুত মানুহে কি হয় কথা ক'ব নোখোজে মানে যিহেতু আৰু তাতে আপুনি ৰাজনীতিৰ মানুহ ন তো গোটেইখিনি কথা ইমান ধুনীয়াকৈ ক'লে আপোনাৰ কেনেকুৱা লাগিল মোৰ স্বামীম এতিয়া যিহেতু মানে আপুনিৰ পৰা তুমি ক'লোঁ দেই কাৰণ বহুত সৰু তুমি তুমি বুলিয়ে ক'ম অন কেমেৰা এতিয়া তুমি বুলিয়ে ক'লোঁ যেতিয়া তুমি বুলিয়ে ক'ম মোৰ অত্যন্ত ভাল লাগিছে ভাল লগা কাৰণটো বহুত তুমি ইমানখিনি মানে 2 বছৰ হৈ গ'ল আৰু ইমান ধুনীয়াকৈ এপিছ'ডবিলাক কৰিছা আৰু এটা বেলেগ লাইনত কথাবোৰ পাতা পাৰ্চনেলি আমি কেনেকৈ আমাৰ লাইফটো লৈ গৈছোঁ সেইটোৰ বিষয়ে তুমি ইমান ধুনীয়াকৈ কথা মোৰ উলিয়াইছা মই কথা পাতাতকৈ তুমি মোৰ পৰা কথা উলিয়াব পাৰিছোনে সেইটোহে বেছি ইম্পৰ্টেণ্ট আৰু তোমাৰ গোটেই ছেটআপটো পম্পি আছে অফ কেমেৰা তোমাৰ পিছফালে কেমেৰাৰ পিছত বৰ ভাল লাগিছে মই অত্যন্ত সুখী তোমাৰ ইয়াতে আহি আৰু মই সঁচাকৈ আশা কৰোঁ তুমি খুব ভালকৈ আগবাঢ়া আৰু এনেকুৱাকৈ মহিলা তোমাক দেখি পেলাই আৰু ছোৱালীবিলাকে কৰক কাৰণ এইটো এটা মিডিয়াৰ যোনটো পডকাষ্টৰে হওক বা মিডিয়া ডিজিটেল প্লেটফৰ্মটোতো মহিলা খুব কমেই আছে ইনফ্লুৱেঞ্চাৰ হিচাপে আজিকালি বহুত মহিলা ওলাইছে কিন্তু তুমি যোনটো শালীনতা ৰাখি কাৰণ শালীনতা শব্দটো কিয় কৈছোঁ কাৰণ আজিকালি কণ্টেণ্টৰ নামত কি কৰি পেলাই ছোৱালীবিলাকে বা ল'ৰাবিলাকেও নিজক পপুলাৰ বা ফেমাছ কৰিবলৈ চেষ্টা কৰে সেইটো জানো কেতিয়াবা খুব অদ্ভুত ধৰণৰ সেইটো কণ্টেণ্টৰ নামততো মানে মই নকওঁ কিবা কিন্তু তুমি এটা ইমান ধুনীয়া কণ্টেণ্ট ক্ৰিয়েট কৰি আছা আৰু সমাজখনে কিবা এটা তোমাৰ পৰা পাইছে আৰু মই সঁচাকৈ উইচ কৰোঁ তুমি বহুত আগুৱাই যোৱা ঈশ্বৰে তোমাক সঁচাকৈয়ে ভাল কৰক আৰু তোমালোকৰ এই পবিত্ৰ ৰমজান মাহ তোমাক ঈশ্বৰে সঁচাকেই মই দুৱাও কৰোঁ একদম ঈশ্বৰে যাতে তোমাক বহুতখিনি আগবঢ়াই লৈ যায় তুমি তোমাৰ নিজৰ লক্ষ্যত যাতে উপনীত হোৱা ধন্যবাদ বহুত বেছি ধন্যবাদ ইমান প্ৰশংসা কৰিলে আপুনি আৰু মই কৈছোঁৱে আপোনালোকক আগতেই যে মই যিসকল সফল মহিলা থাকে যিসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ আছে মই বহুত বেছি ভাল পাওঁ বহুত বেছি ফ'ল' কৰোঁ চাগে আপোনালোকে মোৰ মুখত এইটো কথা শুনিয়ে থাকে চ' তাৰ মাজত জুৰি বাইদেউ হয় বহুত কথা শিকিলোঁ আজি মই
আৰু মোৰ এই চেনেলত আপোনাক কৈছোঁ মই অলমষ্ট 300+ মই মানুহ মাতিলোঁ তো কিমান কথা শিকিলোঁ তেওঁলোকৰ জীৱনৰ এটা এটা কথাই যেন মোৰ মানে চুই যায় আৰু প্ৰত্যেকজন মানুহৰ জীৱনত আপছ এণ্ড ডাউন আছেই আৰু থাকিবই হয়নে তাৰ মাজত যেতিয়া এগৰাকী নাৰী বুলিয়েই কৈছোঁ নিজক ইমান ধুনীয়াকৈ এটা পজিশ্যনত আনি কাম কৰি গৈ থাকে ফেমিলি ল'ৰা ছোৱালী সমাজ গোটেইখিনি মিলি চলে তাতকৈ আৰু আমাক কি লাগে গতিকে বহুত ভাল লাগিল আপুনি আহিলে আমি আকৌ লগ পাম নিশ্চয় নিশ্চয় চেমেম আমি আকৌ লগ ভাল লাগিল আৰু লগ পাম মই আশা কৰোঁ আৰু মই কৈছোঁ না আৰু বহুত কথা পাতিম ডেফিনেটলি আৰু মই চাইছোঁ এজন মানুহৰ কথা যেতিয়া মই পাতোঁ দেই 1 ঘণ্টা একোৱেই নহয় কি কথা মই ভাবোঁ আমি পিছত সুধোঁ এইটো সুধিব পাৰিলোঁ হয় এইটো সুধিব পাৰিলোঁ হয় গতিকে ঠিক আছে আৰু মই কেতিয়াও নাভাবোঁ কি সুধিম যি ওলাই মই সেইখিনিয়ে সুধি থাকোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু ভৱিষ্যতে মই বাক ইয়াত মাতিম আপোনালোকে যে তেখেতৰ বিষয়ে আৰু কিবা কিবি কথা জানিব বিচাৰে মোক কমেণ্ট কৰি ক'ব আৰু কেনেকুৱা পালে জনাব আৰু বহুত বেছি ধন্যবাদ আজিলৈ নমস্কাৰ